আন এটা বিশেষ খণ্ডলৈ আদৰণি জনাইছো আৰু আজিৰ দিনত এটা চিন্তনীয় বিষয় কেঞ্চাৰ আৰু এই কেঞ্চাৰৰ প্ৰতিকাৰ কেনেদৰে সম্ভৱ কেঞ্চাৰৰ প্ৰতিকাৰ বৰ্তমান সময়ত কিমান দূৰ সম্ভৱ হৈ পৰিছে সেই সকলোবোৰ কথা জানিবলৈ আৰু আপোনালোকে এই সন্দৰ্ভত কেনেদৰে কিমান কথা গম পায় সেই কথাও নিজেই আজি অনুধাৱন কৰিব পাৰিব আমাৰ সৈতে আছে চিকিৎসক ডাক্তৰ হিমাজিত কুমাৰ বৰ্মন ডাঙৰীয়া আমি আদৰণি জনাইছো আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে প্ৰথমতে আপোনাক এইটোৱে সুধিব বিচাৰিছো যে অসমৰ প্ৰেক্ষাপটত আমি এটা সময় দেখিছিলো যে কেঞ্চাৰৰ যেতিয়া কেঞ্চাৰ হয় তাৰ পাছত মানুহ থাকিব নে নাথাকে সেই কথাটো তেতিয়াই অনুধাৱন হৈ যায় যে আৰু নাথাকে বেছি দিন এনেকুৱা এটা ধাৰণা মানুহৰ মনলৈ আহিছিল কিন্তু লাহে লাহে সেইটো নোহোৱা হৈ আহিছে কি ক'ব এই ক্ষেত্ৰত আজিৰ পৰা ধৰক 30 বছৰ আগৰ কথা আমি যেতিয়া ধৰক ষ্টুডেণ্ট আছিলোঁ স্কুলৰ ষ্টুডেণ্ট বা MBBS জাষ্ট আমি পাতনি মেলিছিলোঁ MBBSৰ জাষ্ট ষ্টাৰ্ট কৰিছিলোঁ ত' তেতিয়াৰ দিনৰ কেঞ্চাৰ আজিৰ দিনৰ কেঞ্চাৰ মানে ফ্ৰম আ ট্ৰিটমেণ্ট পইণ্ট অফ ভিউ চিকিৎসাৰ পইণ্ট অফ ভিউ ড্ৰাষ্টিক চেঞ্জ হৈছে এতিয়া বৰ্তমান কেঞ্চাৰটো অন্য যিকোনো বেমাৰৰ নিচিনা হৈ গৈছে ই যদি সঠিক সময়ত ধৰা পৰে আৰু সঠিক সময়ত ধৰা পৰাতকৈও বেছি মই প্ৰায় কৈ থাকোঁ আপোনাক সঠিক ধৰা পৰাৰ লগে লগে সঠিক সময়ত যদি ট্ৰিটমেণ্ট কৰিব পৰা যায় অন্য সকলো ধৰণৰ বেমাৰৰ নিচিনা ইও ভাল হৈ যায় ই কোনো বেলেগ ধৰণৰ কিবা সাংঘাতিক কিবা হৈ থকা নাই হয়তো 30-35 বছৰ আগত যিমান আছিল আজি নৰ্মেল বেমাৰৰ নিচিনা হৈ গৈছে ইয়াক সময়ত ট্ৰিটমেণ্ট কৰিব পাৰিলে ই কমপ্লিট ভাল হৈ যায় কেঞ্চাৰটো প্ৰব্লেমটো হয় যেতিয়া দেৰি হয় বা লেট ষ্টেজত ধৰা পৰে বা কেতিয়াবা সোনকালে ধৰা পৰিলেও কিবা কিবি কাৰণৰ কাৰণে লেটকে ট্ৰিটমেণ্ট ষ্টাৰ্ট হৈ যায় তেতিয়াহে প্ৰব্লেম এই গোটেই বস্তুটো কেঞ্চাৰ বস্তু হ'ল টাইম মই এটা কথা সুধিছো যে কিছুমানে কোৱা শুনো যে থাৰ্ড ষ্টেজ পাই গ'লগে তাৰ পাছত অলপ দিগদাৰ হয় এনেকুৱা ধৰণৰ কথাবোৰ আহি পৰে আহে সেইটো আকৌ কেঞ্চাৰ মানে কি জাগালৈ কথা এতিয়া আজিকালি থাৰ্ড ষ্টেজৰ কেঞ্চাৰটো মোটামুটি মেক্সিমাম ভালেই হয় প্ৰব্লেমটো হয় ফ'ৰ্থ ষ্টেজত যেতিয়া কেঞ্চাৰ এটা জেগাৰ পৰা অন্য এটা জেগালৈ গুচি যায় তেতিয়াহ'লে কি হ'ল যোনটো মেইন জেগা তাতে আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ সেই মেইন জেগাৰ ট্ৰিটমেণ্টটো গুচিও যাব পাৰে কমপ্লিট ভালো হৈ যাব পাৰে কিন্তু য'ত বিয়পি গৈছে সেইটো বস্তু ভাল নহয় সেই বিয়পি যোৱা জেগাটো লৈ পিনে মানুহজন জীয়াই থাকিব লাগিব যিমান দিন জীয়াব পাৰে ট্ৰিটমেণ্ট নাই বুলি কোৱা নাই ষ্টেজ 4 কিন্তু ষ্টেজ 4ত কমপ্লিট 100% ছাকচেছ হোৱা মানে নহয় কিন্তু ষ্টেজ 1 to 3 লৈকে 100% ছাকচেছ হয় যেতিয়া প্ৰথম অৱস্থাত ধৰা পৰে মানুহে ভয় খাই যায় এগৰাকী চিকিৎসক হিচাপে এগৰাকী ৰোগীয়ে যদি এই মুহূৰ্তত অনুষ্ঠানটো চাই আৰু ৰোগীৰ অভিভাৱকে যদি অনুষ্ঠানটো চাই তেওঁলোকক কি ক'ব মই এইটোৱে ক'ম যে প্ৰথমতে যোনখিনি মই কথা ক'লো যে কেঞ্চাৰ এতিয়া সেই 30-35 বছৰ 40 বছৰ আগত যেনেকুৱা হৈ আছিল তেনেকুৱা হৈ থকা নাই এতিয়া কেঞ্চাৰ হ'ল মানে শুনিবলৈ ভয় লাগে কিন্তু চিকিৎসক হিচাপে ইমানখিনিয়ে ক'ম এতিয়া কেঞ্চাৰ কোনো ভয় খাব নালাগে ইয়াক নৰ্মেল এটা বেমাৰ বুলি ধৰিব লাগে সোনকালে কেঞ্চাৰ বিষয়ৰ ওচৰত আহিব লাগে ট্ৰিটমেণ্ট কৰিব লাগে আৰু ভাল হ'ব লাগে এনেকে পজিটিভলি বস্তুটো ল'ব লাগে নিগেটিভলি আজি সেই যুগটো নাই নিগেটিভ হৈ যোৱা কেঞ্চাৰ কামটো এতিয়া চব পজিটিভ কাম হৈ আছে চাৰিওপিনে কেঞ্চাৰ পজিটিভ ৰিজাল্ট আমি পাই আছো চ' যিকোনো অভিভাৱক বা ৰোগীয়ে ভয় খাব নালাগে খন্তেকীয়া অলপ ভয় খোৱাটো ডেফিনেটলি নিশ্চিত কিন্তু সোনকালে সেইটো নিজকে মানে সংযম কৰি সোনকালে ট্ৰিটমেণ্ট কৰিব যিকোনো বেমাৰৰ নিচিনা কেঞ্চাৰো ভাল কেঞ্চাৰৰ ঔষধ এটা সময়ত নাছিল কেঞ্চাৰৰ ঔষধ নাছিল এতিয়া লাহে লাহে কিমান মানে বহুত আগবাঢ়িছে এতিয়াতো কেঞ্চাৰৰ মেডিচিনটো বাৰু আছেই মেডিচিনবিলাকতো আৰু ডেফিনেটলি উন্নত স্তৰৰ হৈয়ে গৈছে তাৰপৰা আজিকালি এণ্টিবডি হৈ গৈছে এণ্টিবডি হৈছে এইবিলাক আৰু মেডিচিনবিলাক ষ্ট্ৰং কৰি দিয়ে আৰু ৰিজাল্টবিলাক ইফেক্টিভ হৈ গৈছে চ' যথেষ্টখিনি মানে আৰু ইভেন চাৰ্জাৰী লাইনত বহুতখিনি মানে গৱেষণা কৰি পিনে বহুত নতুন নতুন কিছুমান পদ্ধতিৰে চাৰ্জাৰী কৰিব পাৰি তাৰপিছত ৰেডিয়েশ্যনৰ টেকনিকবিলাক আজিকালি বদলি গৈছে বহুত নতুন নতুন ৰেডিয়েশ্যন আছে য'ত নৰ্মেল জেগাবিলাক মানে বাচি পিনে কেঞ্চাৰ টিচুখিনি মাৰিব পৰা যায় প্ৰিচাইজ এনেকুৱা ধৰণৰ ৰেডিঅ'থেৰাপি ওলাইছে তো সেইকাৰণে মই কৈছোঁ কেঞ্চাৰ লৈ পেলাই মানুহে ইমান আতংক হ'ব নালাগে আৰু এতিয়া কোনটো বয়সৰ মানে কোনটো বয়সত বয়স লৈ প্ৰভাৱ পেলাব পাৰে আছে কেঞ্চাৰতো সাধাৰণতে অলপ মানে কি আৰু অলপ চিনিয়ৰ মানুহৰে কেঞ্চাৰ হয় ইউজুৱেলি কেঞ্চাৰবিলাক ধৰক 40ৰ পিছত বা 50ৰ পিছত মেক্সিমাম হয় কিন্তু আজিকালি বহুত আৰ্লি কেঞ্চাৰো হয় যেনেকৈ আৰ্লি 20s আৰ্লি 30sত কলন কেঞ্চাৰো আজিকালি খুব কমন কলন কেঞ্চাৰ এইটো খুব কমন হয় চ' এইটো আমি পোৱা যায় ব্ৰেষ্ট কেঞ্চাৰটো অলপ কমনলি পাব পাৰি 30s বা 40sত তেনেকুৱা ধৰণৰ হ'ব পাৰে সেই অৰেল কেঞ্চাৰ মুখৰ কেঞ্চাৰ যিবিলাক মানুহ ধৰক এতিয়া এই আপোনাৰ চাধা গুটকা তামোল এইবিলাক সেৱন কৰা মানুহৰ
চিগাৰেট এইবিলাক যাৰ মুখৰ কেঞ্চাৰ হয়, এইবিলাক আমি কম ডিউৰেশ্যনত পাওঁ, যাক সোনকালে অপাৰেশ্যন কৰিব লগা হয়। তো যদিও আমি মেক্সিমাম কেঞ্চাৰ 50-60 পিছত পোৱা যায়, কিন্তু এনেকুৱা বহুত ধৰণৰ কেঞ্চাৰ আছে যোনটো আৰ্লিও পাব পাৰি। কিন্তু আগতীয়া সাৱধানতাটো আহি পৰে। আগতীয়া সাৱধানতাটো কেঞ্চাৰ মেইন আমাৰ উত্তৰ পূৰ্বাঞ্চলত যোনবিলাক কেঞ্চাৰ হৈছে আমি দেখি থকা পেচেণ্টৰ 80% বিকজ অফ হেবিটছ। আপোনাৰ তামোল বহুত বছৰৰ পৰা খাই আছে, চাধা বহুতে খাই আছে, মুখত চাধা লৈ ৰাতি শুই থাকে। তাৰপিছত আপোনাৰ গুটকা চুটকাটো আজিকালি আৰু ষ্টাৰ্ট হৈ গৈছে এইবিলাক। মানে আপোনাৰ মানে বিড়ি চাধা এইবিলাকে হ'ল মেইন কাৰণ। এইবিলাকৰ পৰা দূৰ থাকিব পৰা মানে 70-80% কেঞ্চাৰৰ পৰা আপুনি দূৰত থাকিব। বংশানুক্ৰমে এনেকুৱা কিবা কথা আছে নেকি? বংশানুক্ৰমটো ডেফিনেটলি আছে, কিন্তু সেইটোতো আপুনি একো কৰিব নোৱাৰে। সেইটোক আপোনাৰ তাৰমানে মানে কি এতিয়া আমাৰ ইয়াতে মানে সেইটো কিবা বংশগতটো কমাই আনিবলৈ বা কিবা কৰিবলৈ জিন মডুলেশ্যন এইবিলাক আমাৰ ইয়ালৈ আহিবলৈ টাইম লাগিব। এইটো এতিয়া ইমান কমন মানুহৰ কাৰণে ৰিচত নাই। কিন্তু বংশগত যদি আপুনি আছে তেতিয়াহ'লে নৰ্মেল মানুহতকে আপুনি আৰু বেছি সজাগ হ'ব লাগিব। নৰ্মেল মানুহৰ কাৰণেতো এইবিলাক চাধা বিড়ি মদ ভাং চিগাৰেট তামোল এইবিলাকৰ পৰা দূৰত থাকিবই লাগিব। কিন্তু যাৰ বংশত আছে বুলি জানিছে সি আৰু সজাগ হ'ব লাগিব, সি আৰু বেছিকে এইবিলাকৰ পৰা দূৰত থাকিব লাগিব। চ' মই সেইখিনি কথাই কৈছো। মানে শৰীৰৰ বিভিন্ন অংগত বিভিন্ন কেঞ্চাৰে দেখা দিয়ে, শৰীৰৰ বিভিন্ন অংগতে দেখা দিয়ে। গতিকে কোনটো অংগত দেখা দিয়া কোনটো কেঞ্চাৰ যদি অলপমান বহলাই কয়? মূৰৰ পৰা তললৈ যিকোনো অংগতে কেঞ্চাৰ হ'ব পাৰে। আপোনাৰ মুখৰ পৰা যদি ষ্টাৰ্ট কৰোঁ, আপোনাৰ ওঠত কেঞ্চাৰ হ'ব পাৰে, জিভাত কেঞ্চাৰ হ'ব পাৰে, আপোনাৰ দাঁতৰ পাৰিৰ ওপৰত মাংস আছে, আলু আছে, তাত কেঞ্চাৰ হ'ব পাৰে। দাঁতৰ এইকেইটা কি কাৰণত হ'ব পাৰে? এইকেইটা মেইন কাৰণ। মুখৰ কেঞ্চাৰৰ মেইন কাৰণ হ'ল আপোনাৰ এইবিলাক ৰাসায়নিক বস্তুবিলাক। এই যেনেকে আপোনাৰ এই গুটকা, চাধা, এই মই ক'লো যে চাধা কিছুমান আমাৰ কেঞ্চাৰ পেচেণ্ট আছে যোনে চাধা মুখত লৈ পেলাই শুই থাকে। ৰাতিপুৱা উঠি পেলাই চাধাটো পেলাই দিয়ে, মানে কোৱাইট কমন এইটো আমি পাওঁ। হেবিট হৈ গৈছে। তামোল, এই গুটকা এইবিলাক হ'ল মুখৰ কেঞ্চাৰৰ এইবিলাক হ'ল মেইন বস্তু। আৰু তামোল যিহেতু আমাৰ ইয়াতে তামোল চাধা ইয়াতে মেল ফিমেল বুলি কথা নাই। আমাৰ ইয়াত মেক্সিমাম মানুহে মেলো আহে ফিমেলো তেওঁলোকে খায়। সেইকাৰণে অৰেল কেঞ্চাৰ প্ৰায় চবৰ তাত দেখা পোৱা যায়। আৰু খুব আৰ্লি ষ্টাৰ্ট কৰে। বহুতে 6-7 বছৰ 8 বছৰ 10 বছৰ এইবিলাক আৰম্ভ কৰি দিয়ে। সেইকাৰণে এই অৰেল কেঞ্চাৰবিলাক আমি কম সময়তো দেখা পাওঁ, মানে কম এজৰ মানুহকো দেখা পাওঁ। সুস্থ হৈ উঠে, সুস্থ হয় যদি সময়ত আহে। মই যোনটো কথা ক'লো কেঞ্চাৰ আপুনি যি কাৰণতে নহওক, কিন্তু সময়ত যদি চিকিৎসা হয়, সময়মতে যদি ধৰা পৰে, সময়মতে যদি চিকিৎসা হয়, সময় ইয়াত গোটেই বস্তুটো আছে সময়। আজি যদি ডায়েগনচিছ হৈছে, ট্ৰিটমেণ্ট যদি কালিৰ পৰা হয়, ৰিজাল্ট প্ৰায় নিয়াৰ এবাউট 100%। আজি যদি ডায়েগনচিছ হৈছে, ট্ৰিটমেণ্ট এমাহ দেৰি হৈ গৈছে, 2 মাহ দেৰি হৈ গৈছে, ৰিজাল্টটো লাহে লাহে। তো ইয়াত ট্ৰিটমেণ্টৰ ক্ষেত্ৰত সময়টোৱে মেইন বস্তু। আমি মুখৰ কথাটো আমি পাতিলো, হয়। তাৰ পাছত শৰীৰৰ বাকী অংগসমূহৰ ক্ষেত্ৰত তাৰপিছত আপোনাৰ মুখৰ তলত আপোনাৰ আহিলে জিভাৰ বেক চাইডে হ'ব পাৰে। সেইটো কিহৰ বাবে? আপোনাৰ মুখৰ আৰু গলৰ মেক্সিমাম কেঞ্চাৰ ৰাসায়নিকে মেইন। তামোল, চাধা, বিড়ি, চিগাৰেট, মদ, গুটকা ইত্যাদি। বাকী জেনেটিকৰ কথাটো আছে আৰু কিছুমান 2-এটা ভাইৰাছৰ কথাও আহে। তো সেইবিলাকতো আমি ধৰক নিজৰ হাতত সেইবিলাক কণ্ট্ৰল নাই। সজাগতাত আহিব লাগিব। যদি সজাগতাৰ ফালৰ পৰা ভাবো নহয়, এইবিলাক বস্তুৰ পৰা দূৰত থাকিব লাগিব। গলৰ কেঞ্চাৰ হয় মানুহৰ। খাদ্যনলী কেঞ্চাৰটো আমাৰ ইয়াতে খুব কমন। উত্তৰ পূৰ্বাঞ্চল অসম খুবেই কমন খাদ্যনলী কেঞ্চাৰ। তো ইয়াৰো কাৰণ এইবিলাকে। পেটৰ কেঞ্চাৰ হয়, পেটৰ কেঞ্চাৰৰ কাৰণ এইবিলাকে। তাৰপিছত আপোনাৰ মহিলাৰ ক্ষেত্ৰত ব্ৰেষ্টৰ কেঞ্চাৰ হয়। তাৰপিছত আপোনাৰ মহিলাৰ ক্ষেত্ৰত চাৰ্ভিক্স কেঞ্চাৰ হয়। মহিলাৰ ক্ষেত্ৰত আপোনাৰ গলব্লাডাৰ কেঞ্চাৰ হয়। গলব্লাডাৰ কেঞ্চাৰ বাৰু মেলৰো হয়, কিন্তু ফিমেলৰ বেছি হয়। মহিলাৰ ব্ৰেষ্ট কেঞ্চাৰৰ ক্ষেত্ৰত মহিলাৰ ব্ৰেষ্ট কেঞ্চাৰটো এনেকুৱা এটা বস্তু য'ত আপুনি সজাগতাৰ পইণ্ট অফ ভিউৰ পৰা ইমান কৰিব লগা একো নাই। মানে আপোনাৰ ধৰক ব্ৰেষ্ট কেঞ্চাৰটো মানে ডাইৰেক্টলি কিবা ৰাসায়নিক দ্ৰব্যৰ লগত গম পাব নে আপুনি যেতিয়া গা ধুব, বা ধৰক 25-30 বছৰৰ ছোৱালী বা মাইকী মানুহ ধৰক কম বয়সতে হয়, কম বয়সত হ'ব পাৰে, কিন্তু সাধাৰণতে যোনটো মেলিগনেণ্ট ভেৰাইটি টিউমাৰ এটা হ'ব পাৰে কম বয়সত। 15-20 বছৰ 25 বছৰ ছোৱালীৰো টিউমাৰ হ'ব পাৰে, সৰু গুটি ওলাব পাৰে মানে গুটিত, মানে ব্ৰেষ্টত। সেই গুটিটো মানে কেতিয়াবা এটা নহয় কেইবাটাও হয়। যদি কেইবাটাও গুটি হয়, এইটো কেঞ্চাৰ নহয়। যদি এটা গুটি হৈছে টান হৈ গৈছে, এইটো কেঞ্চাৰ হয়। তো ইউজুৱেলি আমি 15-ৰ পৰা 25 বছৰ এই বয়সৰ মানুহক তাৰমানে ইউজুৱেলি ব্ৰেষ্ট কেঞ্চাৰ ইমান নাপাওঁ। কিন্তু 25 বছৰৰ পিছত 30-35 বয়সৰ ফিমেলে সদায় মানে গা ধোৱাৰ সময়ত সদায় এবাৰ হাতেৰে দুটা ব্ৰেষ্টতে হাতে তেনেকে এবাৰ লাৰি লাৰি চাব লাগে গোটেই জেগাটো। আৰু যদি কিবা গুটি পায় বা কিবা ধৰণৰ যদি টিউমাৰৰ নিচিনা হাতত পায়, তামোলৰ গুটি মাৰ্বলৰ গুটি পায়, লগে লগে ডক্টৰৰ ওচৰত আহিব লাগে।
বা যোনবিলাক কাষলতি আছে উম, এইবিলাকতো চাব লাগে ক'ৰবাত গুটি চুটি পাম নেকি তামোলৰ মানে আকৃতিৰ বা মাৰ্বলৰ আকৃতিৰ যদি পাওঁ উম, যদি তেনেকুৱা এখন পায় লগতে ডক্টৰৰ ওচৰত আহিব পাৰে উম, কাৰণ 25 বছৰ 30 বছৰ 35 বছৰৰ পৰাই ব্ৰেষ্ট কেঞ্চাৰটো মানে হয় মানুহ হোৱা দেখিছোঁ উম, তাৰপিছততো 35ৰ পিছততো কমনলিয়ে হয় যাৰ হয় উম, তেনেকুৱা ধৰণৰ কথা। উম। গতিকে নিশ্চয় প্ৰতিকাৰ সকলোৰে আছে। উম। তাৰ পৰৱৰ্তী সময়ত মহিলাৰ আৰু কেনেধৰণৰ কেঞ্চাৰ হ'ব মহিলাৰ পাৰে বা চাৰ্ভিক্স কেঞ্চাৰ হ'ব পাৰে উম, চাৰ্ভিক্স কেঞ্চাৰ হ'ব এইটো কোৱাইট কমন উম, তো তাৰপিছত মহিলাৰ ক্ষেত্ৰততো মই ক'লোঁ গ'ল্ড ব্লাডাৰ কেঞ্চাৰো কমন হয় উম, পেংক্ৰেটিক কেঞ্চাৰবিলাকৰ মহিলাৰ ক্ষেত্ৰত কম যদি সেইটো মেলছৰ ক্ষেত্ৰতো হয় কিন্তু উম। গ'ল্ড ব্লাডাৰ আৰু পেংক্ৰেটিক মহিলাৰ ক্ষেত্ৰত বেছি হোৱা দেখিছোঁ পুৰুষৰ ক্ষেত্ৰত আৰু কি কেনেধৰণৰ কেঞ্চাৰ? পুৰুষৰ আপোনাৰতো খাদ্যনলী কেঞ্চাৰ এইটো পুৰুষ মহিলা চবৰে লগতে হৈছে উম, পুৰুষৰ মুখৰ কেঞ্চাৰবিলাক বেছি হয় উম, কাৰণ তেওঁলোকে এইবিলাক ধৰণৰ বস্তু বেছিকৈ খায় উম, তাৰপিছত গলৰ কেঞ্চাৰ খুব কমন আমাৰ ইয়াতে উম, উশাহ কষ্ট হোৱা মাত ভাঙি যোৱা উম, খালে লাগি যোৱা এইটো খুবেই কমন আমাৰ নৰ্থ ইষ্টত গলৰ কেঞ্চাৰ হাইপোফেঞ্জিয়েল কেঞ্চাৰ যোনবিলাক কওঁ আমি উম, তাৰপিছত আপোনাৰ লাং কেঞ্চাৰ চিগাৰেট খায় উম, লাং কেঞ্চাৰটো বহুত কমন উম, পেটৰ কেঞ্চাৰ হ'ব পাৰে উম, পাকস্থলীৰ কেঞ্চাৰবিলাক আজিকালি য়াং এজৰ পৰাই হয় উম, যাৰ ধৰক কনষ্টিপেশ্যন প্ৰব্লেম আছে যাৰ বাউলছটো ক্লিয়াৰ নহয় পায়খানাটো ভালকৈ নোলায় উম, আৰু মানে কি পায়খানা নলয় আৰু আজিকালি এই কলন কেঞ্চাৰটো আমি এই অলপ কম কম বয়সতো লগ পাওঁ মানে উম, দেখা পাওঁ উম, বিশেষকৈ ল'ৰাৰ ক্ষেত্ৰত উম, কাৰণ আমি সৰুৰ পৰা আজিকালি আমি বহুত ধৰণৰ মানে ধৰক যোনবিলাক তাৰমানে খাদ্য সামগ্ৰীৰ লগতো আমি যোনবিলাক বস্তু যেনেকৈ আমি টু মাছ ফেট খাই থাকোঁ উম, খুব বেছি আপুনি ফেটি জাতীয় বস্তু খুব খাই আছোঁ উম, আৰু আজিকালি এইবিলাক বিয়াৰ চিয়াৰ এই ধৰণৰ বস্তুবিলাক বহুত সৰুৰ পৰাই ষ্টাৰ্ট কৰি দিয়ে উম, য'ত ফেট চেট বেছি থাকে উম, ধৰণৰ উম, এক্সেচিভ আপুনি মাটন খাই আছে এক্সেচিভ আপুনি পৰ্ক খাই আছে এক্সেচিভ আপুনি অন্য ধৰণৰ য'ত ফেট জাতীয় থকা বস্তুবোৰ এক্সেচিভ খাই আছে উম, ত' ডেফিনেটলি পাকস্থলীত কষ্ট পায় উম, এইবিলাকত পায়খানা চাইখানাবোৰ ক্লিয়াৰ নহয় উম, সাধাৰণতে উম, তো তেতিয়াহ'লে লাহে লাহে এইবিলাক কেঞ্চাৰৰ এটা ধাৰণালৈকে যাব পাৰে উম, সেইকাৰণে এই কলন কেঞ্চাৰটো আজিকালি মেল ফিমেল দুজনৰে হয় উম, মানে বেছি 50-60 ইয়াৰ্ছততো মই কৈছোঁ যিকোনো কেঞ্চাৰ নিচিনা উম, কিন্তু য়াং এজতো এইবিলাক অলপ হোৱা দেখা গৈছে আজিকালি বহুতখিনি উম, চ' সেইকাৰণে অলপমান খোৱা লোৱাবিলাক মানুহে চাব লাগে মই কোৱা নাই যে মাছ মাংস গাহৰি বা মাটন খাব নালাগে উম, কিন্তু অলপমান ধৰক চাই চিতি অভাৰ একো কৰিব নালাগে উম। এ, অসমৰ প্ৰেক্ষাপটত আহিছোঁ আমি উম, অসমৰ প্ৰেক্ষাপটত আপুনি দীৰ্ঘদিনীয়া অভিজ্ঞতা আপোনাৰ আছে আৰু সেই উম, অভিজ্ঞতাৰ ভিত্তিতে যদি মই আপোনাক সোধোঁ যে অসমত এই কেঞ্চাৰৰ যিটো এটা ভয়াৱহতা হয় এ, আমি বহুদিনৰ পৰা শুনি আহিছোঁ যে উম, অসমত বেছি বুলি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তথ্যত আহে উত্তৰ হয় পূৰ্বাঞ্চলৰ হয় কথা বিভিন্ন গৱেষণাত প্ৰকাশ পায় উম, এই উম। ক্ষেত্ৰত কি ক'ব? হয় অসমত কেঞ্চাৰ বহুত আছে উম, ইনফেক্ট গ'ল্ড ব্লাডাৰ কেঞ্চাৰ আমাৰ ইয়াৰে আমাৰ মানে অসমৰ মাইকী মানুহ উম, কামৰূপ মেট্ৰত বা উম, কামৰূপ ৰুৰেলত ওৱান অফ দ্য হায়েষ্ট ইন দ্য ৱৰ্ল্ড উম, আৰু বাকী ধৰণৰ কেঞ্চাৰ মই আপোনাক ক'লোঁ খাদ্যকালীন কেঞ্চাৰ খুব কমন ইয়াতে উম, আপোনাৰ গলৰ কেঞ্চাৰ খুব কমন ইয়াতে উম, বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰেক্ষাপটত যদি আমি ধৰোঁ মুখৰ কেঞ্চাৰবিলাকো খুব কমন উম, চ' ইয়াৰ মেইন কাৰণ এইবিলাকে মই যোনটো আপোনাক কৈছোঁ উম, আমাৰ ইয়াতে মানে হয়তো বাকী অংকৰ কথা মই নাজানো কিন্তু ইয়াতে যিমানবোৰ মই এইবিলাক কেঞ্চাৰ পাইছোঁ উম, খাদ্যনলীৰ কেঞ্চাৰ হওক গলৰ কেঞ্চাৰ হওক মুখৰ কেঞ্চাৰে হওক পাকস্থলীৰ কেঞ্চাৰে অন্য কেঞ্চাৰে হওক কিন্তু 80% মানুহে কিন্তু এই ধৰণৰ বস্তুবিলাক সেৱন কৰে উম। শৰীৰত যেতিয়া কিবা এটা ঘাঁ এটুকুৰা উম, বাঢ়ি বাঢ়ি গৈ আছে বা উম। যিকোনো অংগৰে কথাটো অঁ কৈছোঁ অঁ চিকিৎসকৰ ওচৰলৈ যাব যাব লাগে। লাগে কাৰণ কিয় সৰু ক'ৰবাত কাট খাইছে সেইটো ভাল হৈ যাব পাৰে উম, উম, বা আপুনি কিবা এটা কাট খাইছে ক'ৰবাত দুখ পাইছে বা কিবা কাৰণত মুখত কিবা এটা সৰু ঘাঁ হৈছে উম, আপুনি লোকেল ডক্টৰক লৈ লওক ঔষধ খাওক উম, কিন্তু ভাল হৈ যায় 90%টো ভালেই হৈ যায় উম, তেনেকৈ কিন্তু যদি 10%ৰ ভাল নহয় উম, সি কিন্তু সোনকালে তাৰমানে কেঞ্চাৰ হ'ব পাৰে এই বস্তুটো মনত আহিব লাগিব উম, এৱেৰনেছ এটা আহিব লাগিব যে মোৰ কেঞ্চাৰ হ'ব পাৰে বা কিবা এটা এনেকুৱা বেমাৰ হ'ব পাৰে যোনটো নৰ্মেল ঔষধেদি ভাল হোৱা নাই কিবা উম, এটা হৈছে উম, তো অলপমান এজন স্পেচিয়েলিষ্টৰ ওচৰত যায় এটা মই পৰীক্ষা কৰি এবাৰ কনফাৰ্ম হৈ লওঁ উম, চ' সেইখিনি ভাৱ আহিব লাগিব মনত উম, ত' সেইখিনি ভাৱ আহে তে সোনকালে আমি কেঞ্চাৰবিলাক ডিটেক্ট কৰিব পাৰিম আৰু উম, সোনকালে ডিটেক্ট কেঞ্চাৰ মানে আজিকালিতো মই কৈছোঁ অন্য বেমাৰৰ নিচিনাই এইটো উম, কমপ্লিট ভাল হৈ যায় সঠিক ট্ৰিটমেণ্ট কৰিলে সঠিক সময়ত উম। আহ, আপুনি বহু ইতিমধ্যে মানুহক লগ পাইছে যিসকলৰ আহ, চিকিৎসা আপুনি কৰিছে হয় বহুতো সুস্থ হৈ হয় যিসকল উঠিছে তাৰ পৰৱৰ্তী সময়ত উম। আপুনি যদি সেই তেখেতৰ প্ৰথম অৱস্থাটোলৈ মন কৰে উম। কেনেকুৱা এটা অৱস্থাত আহিছিল অঁ 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 তেনেকুৱা ধৰণৰ বহু উদাহৰণ হয় আছে হয়তো আৰু বহু অঁ বছৰ তেওঁলোক জীয়াইও আছে। হয় হয় আছে 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 উম, মই এতিয়া মোৰতো 15 ইয়াৰ্ছ প্ৰেক্টিচ কৰি আছোঁ উম, এতিয়া কেঞ্চাৰ লাইনত উম, তো ডেফিনেটলি লাষ্ট 10 ইয়াৰ্ছৰ পৰা মই চাই থকা পেচেণ্ট এতিয়াও বহুত আহে উম, ভাল লাগে উম, বা কিছুমান পেচেণ্ট ধৰক আহে প্ৰথম অৱস্থাত খুব মানে নিৰাশ হৈ আহে উম, মানে কথাটো কৈ নিৰাশ হৈ আহে অভিভাৱকৰ মন বেয়া তেওঁৰ বেয়া
তাৰপিছত সেই পেচেণ্টবিলাকক ডেফিনেটলি ট্ৰিটমেণ্ট কৰি পিনে যেতিয়া ভাল হৈ থাকে আৰু বছৰে বছৰে চেকআপত বছৰৰ মূৰত আহে বা এনেকৈ আহি থাকে 10 বছৰলৈকে এটা ছেটিছফেকশ্যন এটা হয় 10 বছৰলৈকে যেতিয়া তেওঁলোকৰ মানে কোনো ধৰণৰ প্ৰভাৱো নপৰে, হয় হয় গতিকে তেওঁলোকৰ তেতিয়া ধাৰণাটো আহিয়ে যায় যে হয় কেঞ্চাৰ হয় মাৰাত্মক নহয়। মাৰাত্মক নহয় আৰু সেই মানুহে আৰু দুজন মানুহক ক'ব পাৰিব আৰু সেই দুজন মানে আৰু 4জনক ক'ব পাৰে এনেকৈ এৱাৰনেছ এটা আজিকালি হৈছে কিন্তু মানুহৰ আজিকালি বহুত পেচেণ্ট এতিয়া আহে মানে যে এইটো কনফাৰ্ম কৰিবলৈ মোৰ ওচৰত মানে এনে চিমটমছখিনি মানে মিক্স কৰি কয় আৰু এইটো হৈছে কিন্তু মই বুজি পাওঁ একচুৱেলি মোৰ ওচৰত আহিছে কেঞ্চাৰ কনফাৰ্ম হ'বলৈ হৈছে নেকি কিবা এটা হৈছে নেকি কাৰোবাৰ খবৰ পাই তাতে গ'লে এনেকুৱা হ'ব কিন্তু এতিয়া এই এৱাৰনেছটো আহিছে মানুহ যে মানুহৰ এইটো আহিছে যে মোৰ বহুত দিনৰ পৰা যদি গলৰ বিষ হৈ আছে ভাল পোৱা নাই মোৰ বহুত দিনত যদি মাছৰ কাটা বজা এটা ভাৱ হৈ আছে বহুত দিনত কিবা খালে মোৰ লাগি যায় যেন হৈ আছে বা বহুত দিনৰ মোৰ এটা কাফ হৈ আছে বা বহুত দিনৰ মুখত এটা ঘাঁ হৈছে তেনেহ'লে এই মানুহৰ এই চেতনাটো আহিছে হয়তো মানুহে আজি বহুত বছৰ পৰা এৱাৰনেছ কৰি আছে বা আপোনালোকৰ এইবিলাক মাধ্যমেৰে এৱাৰনেছ এটা হৈ গৈছে মানুহে এতিয়া বুজা হৈছে কেঞ্চাৰৰ বিষয়ে বুজা হৈছে এইটো কথা বুজা হৈছে যে সোনকালে যদি ধৰা পৰে এইটো ট্ৰিটমেণ্ট কৰিলে ভাল হয় সেইকাৰণে এইটো বস্তুত আহে এটা ভাল লক্ষণ হৈছে লাহে লাহে ব্লাড কেঞ্চাৰৰ যদি আমি প্ৰসংগটো লৈ আহোঁ মই পাৰ্চনেলি ব্লাড কেঞ্চাৰ ইমান ডিল নকৰোঁ কাৰণ নহয় আপোনাৰ জইন কৰে যদি কিন্তু ব্লাড দৃষ্টিভংগী কেঞ্চাৰবিলাক ধৰক কেনেকুৱা হয় ব্লাড কেঞ্চাৰ আপোনাৰ যিকোনো বয়সৰ পৰা হ'ব পাৰে সৰু সৰু বাচ্ছাৰো 1 বছৰ 2 বছৰ 3 বছৰৰ বাচ্ছাৰ ব্লাড কেঞ্চাৰ হ'ব পাৰে 11 বছৰ বয়সৰ ব্লাড কেঞ্চাৰ হ'ব পাৰে মানে 40জতো 30জতো ব্লাড কেঞ্চাৰৰ কোনো ধৰণৰ মানে এজ হেৰি নাই হ'ব পাৰে মানে ধৰক সৰুতে যোনবিলাক ব্লাড কেঞ্চাৰ হয় সেইবিলাক সাধাৰণতে অলপ মানে অলপ মানে বেয়া বুলি ঠিক নকওঁ কিন্তু তাক চিকিৎসা কৰি কমপ্লিট ভাল হোৱালৈকে আশাটো অলপ কম হয় বাকীবিলাকতকৈ অলপ চিনিয়ৰ মানুহৰ যদি কাৰোবাৰ ব্লাড কেঞ্চাৰ হৈছে বা সেইবিলাক কেঞ্চাৰৰ মানে মোৰ সতীৰ্থবিলাকে ট্ৰিটমেণ্ট কৰা দেখিছোঁ বা তেওঁলোকৰ অভিজ্ঞতাৰ পৰা কৈছে সেইবোৰৰ ৰিজাল্টবোৰ অলপ ভাল দেখিছোঁ চ' ব্লাড কেঞ্চাৰো আছে কিন্তু আছে মই তাকে ক'লো এইটো সময় লগত কথা আৰু কোনটো এজত কেনেকুৱা প্ৰভাৱ পৰিছে ব্লাড কেঞ্চাৰৰ কেইবাটাও ভেৰাইটি থাকে আপোনাৰ এইটো ব্লাষ্ট চেল আছে নে অন্য কিবা চেল আছে এইবোৰৰ ওপৰত ডিপেণ্ড কৰে কোনটো এজত কি হৈছে এইটো ডিপেণ্ড কৰে তো সেইটোৰ ওপৰত বেছ কৰি পিনে ব্লাড কেঞ্চাৰ ভাল হোৱা ভাল নোহোৱাৰ ওপৰত কথা আছে কিন্তু কিছুমান ব্লাড কেঞ্চাৰটো ভাল হয় মই আজিলৈকে মোৰ ঘৰতো মানুহ দেখিছোঁ যোনে ব্লাড কেঞ্চাৰৰ ঔষধ খাই আছে আজি বহুত বছৰ পৰা ঠিকে আছে তেনেকুৱা আছে বা মই দেখি আছোঁ তেনেকুৱা আৰু কিছুমান এনেকুৱাও দেখিছোঁ সৰুতে ব্লাড কেঞ্চাৰ হৈছে নহয় অলপ ৰিজাল্টটো ভাল হোৱা নাই এনেকুৱাও দেখিছোঁ সকলোকে যদি আপুনি এই মুহূৰ্তটোত আপুনি ক'লে যে কামৰূপ মেট্ৰ'ত মহিলাৰ প্ৰসংগটো উত্থাপন কৰিলে লগতে আমি অসমৰ প্ৰেক্ষাপট বা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰেক্ষাপটটো আপুনি দাঙি ধৰিলে এতিয়া বিষয়টো এনেকুৱা হৈছে যে আমি ভাৰতৰ চিকিৎসা খণ্ডত আমি দেখিবলৈ পাইছোঁ যে লাহে লাহে সংস্কাৰ হৈছে ভাৰতৰ চিকিৎসা কেনেকুৱা আগবাঢ়ি গৈছে আৰু আমি অসমতো দেখিছোঁ যে আজিৰ পৰা আপুনি 15 বছৰ আগতে যেতিয়া আৰম্ভ কৰিছিলে তাতকৈ আজি 15 বছৰ পাছত 2010ৰ পৰৱৰ্তী সময়ত 2025 চনত নিশ্চিতভাৱে 2010ত যেতিয়া আমি ষ্টাৰ্ট কৰিছিলোঁ প্ৰেক্টিছ তেতিয়া অকল বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটখনেই আছিলে তাৰপিছত মই আজি 10-15 বছৰৰ ভিতৰতে মই GMCত কেঞ্চাৰ হস্পিটেল হোৱা ষ্টাৰ্ট হ'ল ময়ো তাত নিজে কাম কৰিছোঁ বি বৰুৱাতো মই কাম কৰিছোঁ মই যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ বি বৰুৱাত তেতিয়া বেলেগ নাছিলে আৰু তেনেকুৱা মানে শিলচৰত ৰেডিয়েশ্যন হৈছিলে ডিব্ৰুগড়ত ৰেডিয়েশ্যন হৈছিলে আৰু নহৈছিলে নেক্সট 5 ইয়াৰ্ছৰ ভিতৰত আমাৰ GMCত হ'ল এতিয়াতো দেখিছে নাই ৰেডিয়েশ্যনটো প্ৰত্যেক জেগাই হৈছে মানুহৰ বহুত সুবিধা হৈছে এতিয়া আগতে মেইনলি কথাটো হ'ল অপাৰেশ্যনটো হৈ যায় এটা জেগাত তাৰপিছত ৰেডিয়েশ্যনৰ কাৰণে বহুত দূৰৰ মানুহ আহি পেলাই গুৱাহাটীত বাহৰ পাতি থাকিব লগা হয় 30 দিন 35 দিন 2 মাহ ধৰি ইয়াতে থাকিব লগা হয় এই ঘৰৰ পৰা দূৰত আছে আঁতৰত আছে মানে উচিত খোৱাটো নাপায় এই কিবা কিবি প্ৰব্লেম থাকে সেইবিলাক এতিয়া লাহে লাহে জেগাই এতিয়া ৰেডিয়েশ্যন হৈছে আপোনাৰ এতিয়া মংগলদৈৰ পেচেণ্টটো ৰেডিয়েশ্যনটো অপাৰেশ্যনটো ইয়াত কৰিলে বা কেম'থেৰাপিটো ইয়াত কৰিলে বাকী পিছত ৰেডিয়েশ্যনখিনিৰ কাৰণে তেওঁলোকে ঘৰতে থাকি অহা যোৱা কৰিব পাৰে চ' মংগলদৈৰ পেচেণ্ট এজন ইয়াত আহি ডেইলি অহা যোৱা কৰি থাকিব নালাগে তেজপুৰৰ পেচেণ্ট এজন ইয়াতে আহি বাহৰ পাতিব নালাগে লখিমপুৰৰ আপোনালোকৰ ইয়াতে আহি বাহৰ পাতিব নালাগে ডিব্ৰুগড়ৰ পেচেণ্টটো আগৰ পৰাই নালাগিছিল এতিয়া আৰু নালাগে শিলচৰতো এতিয়া হৈছে তাতো বাহৰ পাতিব নালাগে ইয়াতে আহি ৰেডিয়েশ্যন ল'বলৈ মানে এইজ অফ মানুহৰ তাৰমানে ৰেডিঅ'থেৰাপি পইণ্ট অফ ভিউৰ কাৰণে বহুত ভাল হৈছে আৰু গুৱাহাটীতো এতিয়া ৰেডিয়েশ্যন দিবলৈ কেইবাটাও জেগা হৈ গৈছে আগতকৈ কমত চ' ডেফিনেটলি লাষ্ট 15 ইয়াৰ্ছত মানে ট্ৰিটমেণ্ট কৰিব পৰা জেগা বিশেষকৈ ৰেডিঅ'থেৰাপি মানে হিট যোনটো কয় সেইটো মানে বহুত আমাৰ চেণ্টাৰ হৈ গৈছে যোনটো খুব ভাল হৈছে শুভ লক্ষণ হৈছে সাধাৰণ ৰাইজে বহুতেই নাজানে যে কেমো দিছে এনেকুৱা ধৰণৰ শব্দবোৰ যেতিয়া ব্যৱহাৰ হয় তেতিয়া বহুতেই ভয় খায় বা এনেকুৱা ধৰণৰ এটা ভাৱ মনলৈ আহে চুলি সৰি যায়
এই ধৰণৰ যে মানুহৰ মাজত চিন্তাবোৰ আহি থাকে চিকিৎসক হিচাপে কি ক'ব? চুলি সৰাটোতো খুব কমন চিম্বল। মানে মাইকী মানুহ যোনে কেমো পাই থাকে, কেমোথেৰাপি পাই থাকে, তেওঁলোকৰতো মেইন ইছ্যু হয় চুলিটো। মানে 70% হয়, 30% বাৰু ইমান ইছ্যু নহয়, 70% মানুহৰ এইটো ইছ্যু হয়। তো আমি তেওঁলোকক কাউন্সেলিং কৰিব লাগে যে চুলি সৰাটো এইটো টেম্পৰেৰী। এই মাঘ মাহত চুলি সৰাটো কেমো বন্ধ হোৱাৰ পিছত বহাগ মাহলৈ আহি যাব চুলিটো, যে টেম্পৰেৰী থিং। বহুতে নাজানে যে চুলিটো সৰি গ'ল মানে আৰু নাই, মই টেকেলা হৈ গ'লো নেকি গোটেই জীৱনৰ কাৰণে। সেনেকুৱা নহয়, চুলি সৰিলেও এইটো টেম্পৰেৰী। কেমো শেষ হোৱাৰ লগে লগে চুলি আহি যায়। বহুত পেচেণ্ট এনে ধেমালি কৰোঁ মই, চেকআপত যোনবিলাকে আহি থাকে, ধুনীয়া চুলি আগৰ নিচিনা। কৈছোঁ আপুনিতো এই প্ৰথমতে ভয় খাই আহিছিল, ট্ৰিটমেণ্ট নকৰে চুলি যোৱাৰ ভয়তে, কিন্তু আজি দেখিছে নাই 2 বছৰৰ পৰা ভালো হ'ল আৰু চুলিও আগৰ নিচিনাকৈ আহি গৈছে। তো চুলি লৈ পিনে এটা চেঞ্চিটিভিটি আছে, মাইকী মানুহ ডেফিনেটলি হ'বই চেঞ্চিটিভ। চ' এইখিনি কাউন্সেলিং আমি কৰিব লাগে। তাৰপিছত বাকী আৰু চুলিৰ বাহিৰে বাকী যোনবিলাক কেমোথেৰাপি ৰিলেটেড যোনবিলাক ইছ্যুজ আছে, ধৰক বমি ভাৱ হ'ব পাৰে ঘৰত যায়, অলপ গেষ্ট্ৰিক হ'ব, খাবলৈ মন নাযায়, পায়খানা, এইবোৰতো বাৰু চিম্পল ইছ্যু, এইবিলাক অলপ ডিল কৰিব পাৰি। খুব চিৰিয়াছ কিবা হৈ যায় কেমো ল'বলৈ, কেমোথেৰাপি ল'লে বা খুব এইটো ৰেয়াৰ। এইটো আৰু যিকোনো বেমাৰতে কিবা ট্ৰিটমেণ্ট কৰিলে কিবা এটা মানে লাগ বেয়া থাকিলে এইটো হ'ব পাৰে। সেইটো এটা, এইটো ঠিক তেনেকুৱা আৰু কেমোথেৰাপি ল'লেই তেনেকুৱা হ'ব। 100জন মানুহক আমি কেমোথেৰাপি দিছোঁ, এই চুলি সৰা বা 2-এটা সৰু প্ৰব্লেমৰ বাহিৰে একো মেজৰ প্ৰব্লেম নহয়। কেতিয়াবা 100টাৰ মাজত এটাৰ হ'ব পাৰে, সেনেকুৱাটো 100জন মানুহ বেলেগ ট্ৰিটমেণ্ট কৰিলে, বেলেগ এণ্টিবায়'টিক বা কিবা ল'লেওতো তেনেকুৱা হ'ব পাৰে। আপুনি যেতিয়া চিকিৎসা বিজ্ঞানলৈ আহিছিলে বা এই ক্ষেত্ৰলৈ আহিছিলে, যে কেঞ্চাৰৰ বিষয়টোলৈ যেতিয়া আপুনি আহিছিলে, তেতিয়া আপুনি হয়তো ভাবিছিলে নে যে মানে মনত কেনেকুৱা ধৰণৰ ভাৱবোৰ আহিছিলে, বা এই পৰিস্থিতিটো তেতিয়া আপুনি যিটো সময়ত পঢ়ি আছিলে সেই পৰিস্থিতিটো দেখি কেনেধৰণৰ মনলৈ ভাৱ আহিছিল, বা কি ভাবি আপুনি সেই ক্ষেত্ৰখনলৈ গৈছিলে? মানে MBBS কৰাৰ পিছৰ পৰাই মই সদায় কেঞ্চাৰ লাইনতে কাম কৰিম বুলি এটা মনত ভাবি লৈছোঁ। কিয় আহিছিলে ভাৱটো? একচুৱেলি এতিয়া অলপ চাইল্ডিছনেছ, এনচাৰটো ক'বলৈ অলপ চাইল্ডিছ যেন লাগিব, কিন্তু কথাটো হ'ল যে আমি যেতিয়া 1992ত যেতিয়া মই ক্লাছ 8, চ' তেতিয়া মানে আপুনি মনত আছে চাগে, সেইবাৰ মানে বিশ্ব ৱৰ্ল্ড কাপ ক্ৰিকেট অষ্ট্ৰেলিয়াত হৈছিলে, আৰু সেইবাৰ তাৰমানে পাকিস্তানে জিকিছিল। ইমৰান খান তেতিয়া কেপ্টেইন আছিলে। তো কি হৈছিলে, আমি এতিয়া সৰু আছিলোঁ, আমি মানে প্ৰাইজ ডিষ্ট্ৰিবিউচনটো চাই আছিলোঁ। দেখিছিলোঁ যিমানখিনি তেওঁলোকে প্ৰাইজ মেডেল পোৱাৰ পিছত যোনখিনি সিহঁতে পাইছিলে, ইমৰান খানে অন বিহাফ অফ দ্য হোল টিম এনাউন্স কৰিছিলে যে এই পইচাখিনিৰে মই এখন পাকিস্তানত কেঞ্চাৰ হস্পিটেল বনাম। তেতিয়া ফৰ দ্য ফাৰ্ষ্ট টাইম এই কেঞ্চাৰ শব্দটো মোৰ মূৰত সোমাইছিলে, যে এইটো কি ধৰণৰ বেমাৰ, যে ইয়াৰ কাৰণে মানে এটা উইনিং টিম এটাই গোটেই মানুহখিনি মিলি গোটেই পইচাটো ডেডিকেট কৰিছিল এই কেঞ্চাৰ হস্পিটেলখন বনাম বুলি। এনেকুৱা কি ধৰণৰ বস্তুটো, কিবা ডাঙৰ বেমাৰ নেকি? যেতিয়া মই ক্লাছ 8, ইমান আইডিয়া নাছিলে এইবিলাক বস্তুৰ ওপৰত। লাহে লাহে যেতিয়া বায়'লজি পঢ়িলোঁ, জুলজি পঢ়িলোঁ, কটনত থাকোঁতে যেতিয়া কেঞ্চাৰৰ বিষয়ে অলপ জানিলোঁ, মেডিকেল ছায়েন্সত যেতিয়া MBBS কৰিলোঁ, কেঞ্চাৰৰ বিষয়ে আৰু বুজিব পাৰিলোঁ, আৰু ভাবিব পাৰিলোঁ। তো মই সেই তেতিয়া কৰি থকা চাপটোৱে হয়তো এইবিলাক বস্তু পঢ়ি শুনি দেখি পিনে আৰু বেছি প্ৰভাৱিত হ'লোঁ। তাৰপিছত মই ডিচাইড কৰিলোঁ যে নাই, মই এই লাইনটোতে মই যাম, যাই চাম কেনেকুৱা কি হয়, আগবাঢ়ি গৈ থাকিম আৰু। তাৰপিছত PG কৰিলোঁ, পজিশ্যন কৰিলোঁ। তাৰপিছত কথাটো হ'ল মই কানন ছাৰক পাই গ'লোঁ। চ' মোৰ কাৰণে জীৱনত চবতছে মানে এটা মানে লাক বুলি ক'ম যে মই মোৰ পষ্ট গ্ৰেজুৱেট কমপ্লিট কৰিয়ে কানন ছাৰৰ লগত, কানন ছাৰ মানে ৰবি কানন ছাৰ, যোনে আপুনি জানে পদ্মশ্ৰী, ছাৰৰ ছত্ৰছায়াত মই থাকিব পাৰিলোঁ। ছাৰৰ লগত মই প্ৰায় 1.5 বছৰ কাম কৰিলোঁ, শিকিলোঁ। মই চিনিয়ৰ ৰেচিডেণ্ট হিচাপে কৰিলোঁ ছাৰৰ আণ্ডাৰত, চাৰ্জিকেল অংকলজি। খুব ৰিগৰাছ ট্ৰেইনিং আছিলে আমাৰ। ৰাতিপুৱা 5টাত উঠিব লাগে, মই চিনিয়ৰ ৰেচিডেণ্ট হিচাপে, চবচে জুনিয়ৰ মানুহ হিচাপে 5টাত উঠিব লাগে। 5টাত উঠি পিনে ৰাউণ্ড দিব লাগে ৰাতিপুৱা 5টাৰ পৰা, বৰষুণ হওক, ঠাণ্ডা গৰম হওক, এই কথা ঠাণ্ডা হওক, কোনো কথা নাই, ৰাতিপুৱা 5টাত উঠিব লাগিব, আপুনি ৰাউণ্ড দিব লাগিব। 6টা 6:30টাত ছাৰ আহি পায়, ছাৰৰ লগত ৰাউণ্ড দিওঁ। 7টাৰ পৰা আমাৰ OT ষ্টাৰ্ট হয়, 7টা 7:30টালৈকে। OTৰ ভিতৰতে ব্ৰেকফাষ্ট, কেতিয়াবা OT গৈ 2টা 3টা 4টা বাজি যায়, তাতে লাঞ্চ। নহয়, এইটো কাছাৰ কেঞ্চাৰ হস্পিটেল। তাৰপিছত ছাৰৰ লগত যাই OPD কৰিলোঁ। OPD কৰি আকৌ ইভিনিং ৰাউণ্ড দিলোঁ। ইভিনিং ৰাউণ্ড দি ভাত খাই পিনে আপুনি ৰুমত শুবই গ'ল, 11টা মানত শুলে, নেক্সট টাইম 5টাত উঠিব লাগিব, 6 ঘণ্টা। ইয়াৰ মাজত যদি আপোনাৰ কিবা এটা যদি পেচেণ্টৰ যদি আপোনাৰ যিকোনো ৱাৰ্ডে হওক, কেমোথেৰাপি ৱাৰ্ড হওক, কিবা ইনডোৰ পেচেণ্টৰ যদি প্ৰব্লেম হয়, বিকজ মই ৰেচিডেণ্ট, মোকে ফাৰ্ষ্ট কল আহে, মই যাব লাগিব, মই চাব লাগিব। তো সেই 1-1.5 বছৰ ছাৰৰ লগত যিমান দিন থাকিলোঁ, ইটছ আ ডিফাৰেণ্ট এক্সপিৰিয়েঞ্চ। আৰু ছাৰৰ লগত থকাৰ কাৰণে মোৰ কাৰণেতো লাকি হ'ল যে একজেক্টলি মানে কেঞ্চাৰৰ যোনটো হিউমেনিটেৰিয়ান এক্সপেক্ট, এজ এ ডক্টৰৰ যোনটো হিউমেনিটেৰিয়ান এক্সপেক্ট, মানৱীয় যোনটো এটা ডক্টৰৰ তাৰমানে এটা পৰিচয় হ'ব লাগে মাজত, সেইটো ছাৰৰ পৰা মই শিকিলোঁ। ইমান দিনে মই MBBS কৰিলোঁ, PG কৰিলোঁ, মেকানিকেল এক্সপেক্টবিলাক শিকি গৈছোঁ,
কিন্তু ইয়াৰ লগত এই মেকানিকেল ইনষ্ট্ৰুমেণ্টখিনি আৰু ৰিফাইন কৰাৰ উপৰি এটা নতুন বস্তু ছাৰৰ পৰা শিকিলোঁ মই, এইটো হ'ল মানৱীয় নেচাৰ। যে কেঞ্চাৰ অৰ্থাৎ মানৱীয় নেচাৰ এটাৰে কেনেকৈ পেচেণ্টক ট্ৰিটমেণ্ট কৰিব পাৰি, আৰু সেইটো মোৰ খুব কামত আহিলে। এটা ছাৰৰ লগত সেইটো আপোনাৰ মানে মই যিমান দূৰ জানো, মই দৰ্শকসকলকো এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ যে ডাক্তৰ হিমাজিত বৰ্মন ছাৰে এতিয়ালৈকে যিসকল ৰোগীৰ লগ পায় বা সকলোৰে ক্ষেত্ৰত তেখেতৰ যিটো ব্যৱহাৰ, সেই ব্যৱহাৰে সকলোকে আকৰ্ষিত কৰে আৰু তেখেতক শক্তি দিয়ক, আৰু আমি সেইটোৱে বিচাৰিছোঁ। ক্ৰিকেটৰ প্ৰতি আপোনাৰ খুব এটা বেছি চখ এটা আছে। সৰুতে আছিলে ইনফেক্ট মই ক্ৰিকেট খেলিছিলোঁ, মই ভাল বলাৰ আছিলোঁ, মই স্কুলো ৰিপ্ৰেজেণ্ট কৰিছিলোঁ। পিছত তাৰমানে স্কুলৰ কোচিং বা কোচ বা ইয়াৰো যোনবিলাক লোকেল ক্লাববিলাকৰ কোচ আছিল, মোক মানে এনকাৰেজ কৰিছিলে বলাৰ হিচাপে লৈ যাবলৈ, কিন্তু মোৰ পেৰেণ্টছে ডিছকাৰেজ কৰিছিল। দেউতা মাৰ কথা আছিল, বিশেষ দেউতাৰ কথাটো আছিল যে তেতিয়া আমি মানে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰাতো বাদ দিয়ক, আমি বেংগলোৰৰ পৰাও কোনেও গৈ পিনে মানে ধৰক এটা হেৰি আছিলে। চ' এইখিনি সময়ত কৈছে যে তই এইটো লাইনত যদি পাৰ্চিউ কৰ, তোৰ ইফালেও নহ'ব এইফালেও নহ'ব। তেতিয়া খুব দুখিত মনে মই এই ক্লাছ 8-9 মানতে এৰিব লগা হৈছিলে, কিন্তু ৰাপটো থাকি গ'ল আৰু। কিন্তু এতিয়া খেল হ'লেও মানে য'তেই নহওক চাবলৈ যোৱা হয়, ট্ৰাই কৰোঁ চাব, আপুনি জানে মই যাওঁ ট্ৰাই কৰোঁ চাব। নাই সেইটো খুব, আৰু লগতে ক্ৰিকেটৰ পৰা আঁতৰি আহিলে বা যিবোৰ ইণ্টাৰেষ্ট আছিলে লাহে লাহে এই ক্ষেত্ৰখনৰ প্ৰতি ইণ্টাৰেষ্টটো বাঢ়ি গ'ল, আগ্ৰহটো বাঢ়িলে আপোনাৰ। যেতিয়া আপুনি ইমান দিনে ৰোগীসকলক লগ পাই আহিছে, তেওঁলোককো আপুনি সহায়ো কৰিছে বা আপুনি সাধ্যানুসাৰে যিমান পাৰে চেষ্টা কৰিছে সদায়ে, গতিকে এই ক্ষেত্ৰখনত আৰু আপুনি বহুদিন আগবাঢ়ি যাব লাগিব বা বহু আগুৱাই যাব লাগিব এই ক্ষেত্ৰত। যিসকল ৰোগী আপোনাৰ ওচৰলৈ আহে, আকৌ যেতিয়া পিছত সুস্থ হৈ আকৌ আপোনাক ধন্যবাদ দিবলৈ আহে, আপুনি সেই অভিজ্ঞতাটোৰ কথাও আপুনি উল্লেখ কৰিছে ইতিমধ্যে। এনেকুৱা কিছুমান অভিজ্ঞতা আছে নেকি যে কেতিয়াবা মনটো খুব বেয়া লাগে, এনেকুৱা ধৰণৰ? বেয়া লাগে, খুব বেয়া লাগে, মানে বেয়া লাগে। কিছুমান অভিজ্ঞতা আছে, মানে ধৰক এজন ৰোগী ভাল হ'ল, কমপ্লিট ভাল হৈ গ'ল, তাৰপিছত খবৰ পালোঁ যে কিবা এটা অন্য বেমাৰত তেওঁ ঢুকাই থাকিলে। তেতিয়া বেয়া লাগে যে এই মানুহজনে ইমান কষ্ট কৰিছে, ঘৰৰ মানুহে ইমান কষ্ট কৰিছে, আমি ইমান কষ্ট কৰিলোঁ, ভালো হ'ল কেঞ্চাৰৰ পৰা, কিন্তু কিবা অনৈতিকত ঢুকাই থাকিলে। আৰু সৰু সৰু বাচ্ছাবিলাকে কেতিয়াবা মানে কি আৰু সৰু সৰু বাচ্ছাৰ যোনবিলাক কেঞ্চাৰ হয় সাধাৰণতে মেক্সিমাম কেঞ্চাৰ ইমান ভাল নহয় সেইবিলাক। কিন্তু কথাটো হ'ল তেওঁলোকে চেন্নাইত ট্ৰিটমেণ্ট কৰিছে বা তেওঁলোকে কিবা এটা প্ৰট'কল লৈ আহিছে, আমাৰ আণ্ডাৰত ইয়াত ট্ৰিটমেণ্ট কৰি আছে, প্ৰট'কল মতে আমি ইয়াতে ট্ৰিটমেণ্ট কৰি আছোঁ। কিন্তু চেন্নাইৰ ডক্টৰজনেও জানে, ময়ো জানো, কিন্তু সেই লগৰ ইমিডিয়েট মাক বাপেকে নাজানিলেও তেওঁৰ গাৰ্জেনজনে জানে যে আমি যদিও ট্ৰিটমেণ্ট কৰিছোঁ, অলৰেডি কেঞ্চাৰ ষ্টেজ 4 আছে, এইটো ভাল নহয়। আৰু ইভেঞ্চুৱেলি যোনখিনি চিষ্টাৰ বা আমাৰ মানুহ আছে, তেওঁলোকেও যোনে ট্ৰিটমেণ্ট কৰিছে, তেওঁলোকেও গম পায় যে আমি যদিও ট্ৰিটমেণ্ট কৰিছোঁ, এইটো ৰিজাল্টটোতো একদম 100% পজিটিভ নহয়। তো ফাইনেলি যেতিয়া তথাপি কষ্টটো চবেই সিমানেই কৰে, অভিভাৱকজনেও সিমানেই কষ্ট কৰিছে, আমিও যেনেকৈ তেনে কৰিব লগা আছে আমি কৰিলোঁ, তাৰ ডক্টৰ ইয়াৰ আমি কৰি আছোঁ। পিছত যেতিয়া দেখোঁ যে সৰু সৰু বাচ্ছা 10 বছৰ, 12 বছৰ, 15 বছৰ, 16 বছৰ পিছত যে বেয়া নিউজটো আহে না, আল্টিমেটলি কিবা এটা মানে বেয়া হ'ল তেওঁলোকৰ, তেতিয়া খুব বেয়া লাগে, তেতিয়া খুব দুখ লাগে। এই অভিজ্ঞতাটো আমি দেখিছোঁ যে বি বৰুৱা কেঞ্চাৰ হস্পিটেলত যেতিয়া যোৱা হয়, শিশুৰ যেতিয়া সেই চেম্বাৰটোৰ কাষেৰে যাবলগীয়া হয়, খুব এটা বেয়া লগা এটা পৰিৱেশ। বেয়া লাগে। ইমান শিশু যিহেতু আক্ৰান্ত হয়, তেওঁলোকৰ শিশু অৱস্থাত বিশেষভাৱে কি কি হ'ব পাৰে? শিশুবিলাকৰ একচুৱেলি আপোনাৰ তাৰমানে সেইটো জেনেটিকে হয় ইউজুৱেলি। তাত বৰ বিশেষ আপুনি মানে প্ৰতিষেধক নাই বা আপুনি কি এইটো মানে ধৰক সজাগতা কৰিব লগা একো নাই বেচেৰা। কাৰণ 1-2 বছৰত কেঞ্চাৰ হৈছে, সেই 1-2 বছৰ বাচ্ছাটোনো কি সজাগতা কৰিব, বা তাৰ কেঞ্চাৰ নহ'বলৈ তাৰ মাক বাপেকেনো কি সজাগতা কৰিব? ইয়াত বিশেষ নাই। ইয়াতে মানে কি হ'ল যে আৰু সঠিকভাৱে যদি সময়ত বস্তুটো ধৰা পৰিছে, সময়মতে ট্ৰিটমেণ্ট যদি কৰিব পৰা যায়, ইয়াৰে বহুত কোৱাইট এ বিগ পাৰ্চেণ্টেজ অফ মানুহ ইয়াৰে হয়তো ভাল হ'ব, আৰু গম নোপোৱাকে থাকিলে তাৰমানে বেয়া হ'ব। চ' এইখিনিয়ে আৰু সজাগতা। ইয়াত মানে বাচ্ছাটোৱে এইটো খাব নালাগে, সেইবিলাকতো কথা নাই। বা শিশুৰ জেনেটিক কি হয় মানে শিশুৰ মেক্সিমাম কেছ, এতিয়া 1 বছৰ 2 বছৰ বাচ্ছাটোক আপুনি আৰু কি কাৰণ ক'ব? সাধাৰণতে জেনেটিক হয়, কিবা কিবি জিন থাকে ব্লাডত, এই ব্লাডত যিটো জেনেটিকেলি আছে, আপুনি জানে কিছুমান জিন ডমিনেণ্ট থাকে, কিছুমান ৰিষ্ট্ৰিক্ট থাকে। চ' এটা বাচ্ছা, এটা বংশত 2টা জিন আছে, কিন্তু 5টা বাচ্ছাৰ আছে, এটা সেইটো ডমিনেণ্ট হৈ গ'ল, বাকী 4টাটো ৰিচেছিভ হৈ থাকিল, ডমিনেণ্টটো কেঞ্চাৰ হ'ব। চ' কেঞ্চাৰ হ'লে সোনকালে যায় ট্ৰিটমেণ্ট কৰিব লাগিব।
সেইটোৱে সজাগতা, এইখিনিয়ে কৰিব পাৰিব। নহয়, মই আৰু বিভিন্নজনে বিভিন্ন মন্তব্য আগবঢ়াই দিয়ে এই ক্ষেত্ৰত যে শিশুৰ প্ৰেক্ষাপটৰ পৰা আঁতৰি আহিছো, যেতিয়া বি বৰুৱা কেঞ্চাৰ হাস্পতাললৈ আহে বা এতিয়া GMCHলৈ বা নেমকেয়াৰলৈ বা আমাৰ যিসমূহ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আছে, এই যেতিয়া বিভিন্ন চিকিৎসালয়লৈ আহে প্ৰথম অৱস্থাত সকলোৱে এটা কাৰণ দেখা পাই আহে নে যেতিয়া যোৰহাটৰ পৰা আহিলে ধৰক আমাৰ গোলাঘাটৰ বা বিভিন্ন প্ৰান্তৰ পৰা যেতিয়া আহিছে তেতিয়া প্ৰথম অৱস্থাত তাত যেতিয়া গম পাই যে কেঞ্চাৰ হ'ব পাৰে এনেধৰণৰ সম্ভাৱনা এটা দি পঠিয়াই দিয়ে, তাৰপিছত আপোনালোকে পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰে, কেনেদৰে প্ৰচেছবোৰ আগবাঢ়ে সেই ক্ষেত্ৰত যদি অলপ কয়? আজিকালি আমাৰ কি হ'ল, আপোনাৰ জাগা জাগালৈ বেলেগ বেলেগ পৰীক্ষা হয়, কিন্তু ধৰক আমাৰ কেঞ্চাৰ লাইনত আপোনাৰ এণ্ডস্কপিটো ইজ এ ভেৰি এচেঞ্চিয়েল। এণ্ডস্কপি আমাক লাগিবই, চিটি স্কেন আমাক ইউজুৱেলি লাগেই, আল্ট্ৰাচাউণ্ড লাগেই, FNAC বা বায়োপচি আমাক লাগিবই, এই 5টা বস্তু আমাক লাগে। তো এইখিনি মানে ইন জেনেৰেল, আৰু কিবা কিবি আছে, ইন জেনেৰেল এইখিনি বস্তু আমাক লাগে, মানে মেক্সিমাম 90% এইখিনি বস্তু হ'লে হৈ যায় আমাৰ ক্ষেত্ৰত। তো এইখিনি বস্তু কৰোঁতে 3-4 দিন বা 5 দিনৰ সময় লাগে। চিটি স্কেন কৰোঁতে ধৰক ৰাতিপুৱা কৰিলে আবেলি ওলাই যায়, FNAC বা বায়োপচি এটা কৰিলে ধৰক 3-4 দিন লাগে। মোটামুটি এজন পেচেণ্ট যেতিয়া চব ৰেডি হয় আমাৰ ওচৰত আহে, আমি আজিয়ে ট্ৰিটমেণ্ট কৰিব পাৰিম। কিন্তু যদি ৰেডি হৈ অহা নাই, কাৰোবাৰ ধৰক কিবা চিটি স্কেন এখন নাই, কাৰোবাৰ ধৰক বায়োপচিটো নাই বা FNAC, 3-4 দিন ৰ'ব লাগে, আৰু তাৰপিছত আমি ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰোঁ তেওঁলোকৰ। এই লাহে লাহে কেঞ্চাৰৰ প্ৰতিকাৰটো যিহেতু দেখিবলৈ পোৱা গৈছে, গতিকে মানুহৰ কাৰোবাৰ হ'লেও ইমান এটা ভয় নাখায়। ভয় নাই, মইতো কৈছোঁ প্ৰথমৰ পৰাই কৈছোঁ, কেঞ্চাৰ ধৰা পৰে কেতিয়া আচলতে? ধৰা পৰে মানে কেতিয়াবা কি হ'ল, সেইটো এটা মানুহে নিজে সজাগ হ'ব লাগিব। এতিয়া মই যোনটো আপোনাক কথা কৈ আছোঁ, মুখৰ কেঞ্চাৰ বা জিভাৰ কেঞ্চাৰ বা ওঠৰ কেঞ্চাৰ, কিবা এটা ঘাঁ হৈ আছে, সেই ঘাঁটো দেখিছে মানুহজনে যে মলম লগাই বা কিবা ওচৰৰ ডক্তৰ বা হেৰিৰ পৰা ঔষধ খাই পিনে ভাল হোৱা নাই, তো মানুহজনে নিজৰ মনতে আহিব লাগিব এই সন্দেহটো, মোৰ কেঞ্চাৰ হ'ব পাৰে। বা গলৰ বিষ এটা হৈ আছে, ঔষধ খাইছে, এণ্টিবায়'টিক খাইছে, বিষৰ ভাল হোৱা নাই, খাওঁতে গলত লাগি গৈ আছে, বা মাছে কাঁইটে বিন্ধা যেন এটা অনুভৱ হৈ আছে, বা কেতিয়াবা মুখৰ লগত কাঁহ মাৰি দিলে বা মানে থুটো পেলালে তাত তেজ ওলাই আহিছে, বা খাদ্যনলী কেঞ্চাৰবিলাকত খালে লাগি যায়, প্ৰথমতে ধৰক পানী খাওঁতে লাগি গৈছে, প্ৰথমতে ধৰক কিবা মানে চলিড বস্তু খাওঁতে লাগিছে, পিছত ধৰক পানী খাওঁতে লাগি গৈছে, বা লাং কেঞ্চাৰৰ চিমটমছবিলাক হ'ব পাৰে যে কাহিলে ব্লাড ওলায়, পেটৰ কেঞ্চাৰ হ'ব পাৰে, পায়খানা কলা পায়খানা হৈ গৈছে, আপোনাৰ কলন কেঞ্চাৰ হ'ল, পায়খানাত জোৰ দি থাকিব লাগে, পায়খানাটো ভালকে নোলায়, বা পায়খানা ওলালে লাষ্টত ব্লাড ওলাই আহে। তো মানুহবিলাকে এই চিমটমছবিলাক মানুহে নিজে জানিব লাগিব। যে মহিলাৰ ক্ষেত্ৰত মই কৈছোঁ, ব্ৰেষ্টত সৰু এটা গুটি পাইছে, বা চাৰ্ভিক্স কেঞ্চাৰত আপুনি দেখিছে যেতিয়া আপোনাৰ মাহেকীয়া হৈছে, ব্লিডিংটো বেছি হৈছে। তো এই গ'ল্ড ব্লাডাৰ কেঞ্চাৰত আপোনাৰ অলপ খালেই বেছি খোৱা যেন লাগে, হজম নহয়, অলপ খালে বমিৰ ভাৱ আহি যায়। তো মানুহে যেতিয়া এইবিলাক চিমটমছ নিজে বুজি পাব, মানুহে নিজে জানিব যে এইখিনি বস্তু হ'লে দেখোন অলপ ডক্টৰৰ ওচৰত যাব লাগে, বা এনেকুৱা যদি হয় কেঞ্চাৰ জাতীয় হৈ যাব পাৰে মোৰ, তেতিয়া বেলেগ একো সজাগতা নালাগে। এনেকুৱা অনুভৱ কৰিলে ডক্টৰৰ ওচৰত গ'লেই হৈ যায়। ডক্টৰে বাকীখিনি মানে ডক্টৰে মানে আমাৰ ওচৰলৈ ডাইৰেক্ট আহিবলৈ ক'ব নালাগে, ওচৰত লোকেল ডক্টৰ আছে, তেওঁলোকে চাই মেলি পিনে যদি দেখিছে, পৰীক্ষা কৰি পিনে যে এইটো হৈ আছে, তেতিয়াহ'লে সোনকালে সেই ট্ৰিটমেণ্ট কৰিব লাগে। কোনটো ষ্টেজত পাইছে সেইটো কেনেদৰে ধৰা পৰে? চিটি স্কেন বা MRI বা আজিকালি পেট স্কেনো আছে। বেছিভাগ যিহেতু ৰোগী আহে, যিসকল মানে কোনটো ষ্টেজত বেছিকৈ আপোনালোকে পায়? যেতিয়া 2010ত আমি ষ্টাৰ্ট কৰিছোঁ, চব মেক্সিমাম ষ্টেজ 3 and 4তে আহে। এতিয়া লাহে লাহে মই দেখিছোঁ মানুহে ষ্টেজ 1তো অলপ আগতকৈ বেছি আহিছে, কিন্তু মেক্সিমাম ষ্টেজ 2-3 ভিতৰত আহি যায়। সেইটোৱে মেবি ইমান বছৰৰ পৰা সজাগতা আপোনালোকৰ মাধ্যমেৰে হওক বা আমাৰ মাধ্যমেৰে হওক বা হস্পিটেলৰ মাধ্যমেৰে হওক, যোনটো সজাগতা এতিয়া আহিছে, সেইটো এইটো লাভ হৈছে। এতিয়া সেই লাভটো আহিছে লাহে। তো আৰু অলপমান যদি এনেকৈ এই ধৰণৰ মানে 4th ষ্টেজৰ পিছত 4th ষ্টেজত আজিকালি আগতে যিমান 4th ষ্টেজত পেচেণ্ট আহিছিলে, মোৰ কথাটো মই কৈছোঁ, যিমান 4th ষ্টেজত মানুহ আহিছে, আজিকালি পাৰ্চেণ্টেজ ৱাইজ কম। আগতে যদি আমি 10জনৰ ভিতৰত 2010ত যেতিয়া 10জনৰ ভিতৰত যদি আমাৰ ওচৰত আহে, কিছুমান জাগাৰ কেঞ্চাৰ, পেটৰ কেঞ্চাৰ হওক, গ'ল্ড ব্লাডাৰ, পেনক্ৰিয়াছ কেঞ্চাৰ হয়, বা মুখৰ কেঞ্চাৰ হওক, গলৰ কেঞ্চাৰ এইবিলাকত মেক্সিমাম তেতিয়া 2010ত 3 আৰু 4টাই আহে ষ্টেজবিলাকত। আজিৰ তাৰিখত সেইটো পাৰ্চেণ্টেজ কমি আহিছে, 30-40% কমি গৈছে। পেটৰ কেঞ্চাৰৰ ক্ষেত্ৰত কি হ'ব পাৰে? পেটৰ কেঞ্চাৰত আপোনাৰ মেইন কথাটো হ'ল অলপ খালে মানে ভৰা লাগিব, কাৰণ পেটত আপোনাৰ টিউমাৰটোৱে জেগাটো ধৰি ৰাখিছে, চ' বেছি অন্য বস্তু খোৱা বস্তু তাত থাকিবলৈ জেগা নাই, সেইকাৰণে অলপ খালে পেটটো ভৰা যেন লাগিব, আৰু বমি হৈ যায় বেছিকৈ খাব বিচাৰি, আৰু পায়খানাটো কেতিয়াবা ক'লা হয়, কাৰণ পেটৰ কেঞ্চাৰৰ পৰা ব্লিডিং হয়, ব্লিডিং হ'লে সেইটো পায়খানা যেতিয়া ওলাই যাব, তেতিয়া ক'লা পায়খানা হৈ যায়।
চ' তেনেকুৱা ধৰণৰ চিমটমছ হয় পেটৰ কেঞ্চাৰত। আৰু কেতিয়াবা ধৰক বমি হয়, বমি হ'লেও কেতিয়াবা ক'লা বমি ওলাই আহে, আমি মেলিনা বুলি ভাবোঁ। চ' মেলিনাটো কেতিয়াবা আলচাৰৰ কাৰণেও হ'ব পাৰে, কিন্তু মেলিনাটো কেতিয়াবা কেঞ্চাৰৰ কাৰণেও হ'ব পাৰে। ত' এইবিলাক হ'ল পেটৰ কেঞ্চাৰৰ চিমটমছ। আৰু আৰু কেঞ্চাৰৰ কি থাকিব পাৰে? আপুনি মুখৰ কথা ক'লে, পেটৰ কথা ক'লে। মইতো ক'লো মুখৰ কথা ক'লো, গলৰ কথা ক'লো, মই খাদ্য নলীৰ কথা ক'লো, খোৱা বজাটো, গলৰ কেঞ্চাৰটোত মাত ভাঙি যোৱাটো, বহুত দিনৰ পৰা মাত ভাঙি আছে, মাত ভাঙি থকাটো বহুত দিনৰ পৰা ধৰক মাত ভাঙি আছে, মাতটো মানে ডাঠ হৈ আছে, ঔষধ খোৱাৰ পিছতো সি কমা নাই, গাৰ্গল কৰাৰ পিছতো কমা নাই, সেইটো কেঞ্চাৰ লাইনত যাব পাৰে। খালে মানে মাছ লাগি থকা যেন লাগিব বা লাগি যায় যেন লাগে। খাদ্য নলীটো মই ক'লোৱে, প্ৰথমতে অলপ চলিড বস্তু খাওঁতে প্ৰব্লেম হয়, বা পিছত পানী খাওঁতে অলপ প্ৰব্লেম হয়। পানী খোৱালৈকে থাকিবই নালাগে, অলপ যেতিয়া চলিড বস্তু খাওঁ তেতিয়াই ডক্টৰৰ ওচৰত আহিব লাগে, ভাল হয়। পেটৰ কেঞ্চাৰৰ কথা ক'লোৱে। গ'ল ব্লাডাৰৰ কেঞ্চাৰত কি হ'ল যে আপুনি খালে মানে হজম নহয়, বা কেতিয়াবা জণ্ডিছ হ'ব পাৰে। বহুত আমাৰ গ'ল ব্লাডাৰৰ কেঞ্চাৰ জণ্ডিছ হৈ পিনে আহে, এইবোৰ এডভান্স ষ্টেজ। আৰু পেনক্ৰিয়াছৰ কেঞ্চাৰ পেইন হৈ থাকে লেফ্ট চাইডে, আপোনাৰ তাৰপিছত পিছৰ পিনে জণ্ডিছো হ'ব পাৰে পেনক্ৰিয়াছ কেঞ্চাৰ। আপোনাৰ খালেও মানে বিষ হয়, আপোনাৰ খালে ভালকে হজম নহয়, তেনেকুৱা ধৰণৰ কথা। আৰু যোনটো কলন কেঞ্চাৰ মই আপোনাক কৈছোঁ, পায়খানা কৰিব গ'লে জোৰ দিব লাগে, পায়খানা ভালকে নোলায়, ওলালেও লাষ্টৰ লগতে ব্লিডিং হয় আহে। বহুতে এইটো পাইলছ বুলি ভাবিছে, পাইলছৰ চিকিৎসা কৰি থাকে, কিন্তু তাত আছে কেঞ্চাৰ ইফালে। চ' এনেকুৱা ধৰণৰ চিমটমছ হ'ব পাৰে। চিকিৎসাটো কিমান দীঘলীয়া হয় কেঞ্চাৰৰ? যদি আমি ধৰক এই মুখৰ কেঞ্চাৰ ধৰি লৈছোঁ, মুখৰ ষ্টেজৰ যদি কেঞ্চাৰটো আপোনাৰ ষ্টেজ 1 বা ষ্টেজ 2 আহে, তেতিয়াতো একো নাই, তেতিয়া আমি পৰীক্ষা পাতি কৰি পিনে এসপ্তাহৰ ভিতৰত অপাৰেশ্যনটো কৰি দিলে, তাৰপিছত আৰু কৰিব লগা একো নাথাকে। কেতিয়াবা অপাৰেশ্যন কৰাৰ পিছত যদি বায়'পছি ৰিপৰ্ট এনেকুৱা ওলাই যে ৰেডিয়েশ্যনৰ প্ৰয়োজন হয়, তো ৰেডিয়েশ্যনৰ কাৰণে আৰু এমাহ যাব। চ' টোটেল আপোনাৰ ডিউৰেশ্যন 3 মাহৰ ভিতৰত হৈ যায়। আৰু য'ত ৰেডিয়েশ্যন নালাগে, আৰ্লি কেঞ্চাৰ ষ্টেজ 1 বা ইভেন চাম ষ্টেজ 2, য'ত ৰেডিয়েশ্যন নালাগে, তেতিয়াতো এইটো 15 দিনৰ ট্ৰিটমেণ্ট। আপোনাৰ ধৰক এতিয়া গলৰ কেঞ্চাৰবিলাকত কেমো আৰু ৰেডিয়েশ্যন দুটাই লাগে আজিকালি, অপাৰেশ্যন ডাইৰেক্টলি নাযায়। চ' সেইবিলাকত আপোনাৰ 3 মাহমান টাইম লাগে। খাদ্য নলীৰ কেঞ্চাৰবিলাকতো য'ত অপাৰেশ্যন কৰা হয়, অপাৰেশ্যন কৰাৰ পিছতো ৰেডিয়েশ্যনৰ কেতিয়াবা মেক্সিমাম কেছত প্ৰয়োজন হৈ যায়, তো 3-4 মাহ তাতো লাগিলে। আৰু য'ত আপোনাৰ চাৰ্জাৰীৰ প্ৰয়োজন নাথাকে, কেমো ৰেডিয়েশ্যনত ভাল হয়, তাত 3 মাহৰ প্ৰয়োজন লাগে। চ' আপুনি এৰাউণ্ড 3 মান্থছৰ এটা ট্ৰিটমেণ্ট 1 মান্থৰ পৰা ৰেঞ্জৰ পৰা 3 মান্থছ মান কৰিব পাৰে ইন জেনেৰেল। ব্ৰেষ্ট কেঞ্চাৰ বা আৰু 2-এটা কেঞ্চাৰ আছে, বিশেষকৈ ব্ৰেষ্ট কেঞ্চাৰৰ কথা কৈছোঁ, সেইটো লাম্বা ৰেঞ্জত যাব পাৰে ট্ৰিটমেণ্ট। যদি ষ্টেজ 3, ষ্টেজ 4 আহে, তেতিয়া হয়তো গোটেই ট্ৰিটমেণ্টখিনি কমপ্লিট কৰোঁতে 6 মাহ লাগি যাব পাৰে। আৰু কেতিয়াবা যদি মেইনটেনেঞ্চ এণ্টিবডি দিব লগা হয়, এইটো 1 বছৰ 1.5 বছৰলৈ চলিব পাৰে। সেইটো কথা মানে সময় বেলেগ বেলেগ প্ৰতিটো সময় কেঞ্চাৰ। বেলেগ বেলেগ, কিন্তু ইন ৰেঞ্জ বুলি ক'ব পাৰে 3 মাহমান লাগিব গোটেই কমপ্লিট চেজ হোৱাৰ পৰা। গতিকে অসমত সকলো কেঞ্চাৰৰ মানে প্ৰতিটো কেঞ্চাৰৰে চিকিৎসা অসমত এতিয়া সম্ভৱ? চব সম্ভৱ, চব কেঞ্চাৰ ইয়াত চব ধৰণৰ চাৰ্জাৰী হয়, চব ধৰণৰ ইয়াত ৰেডিঅ'থেৰাপি হয়, চব ধৰণৰ কেমোথেৰাপি হয়, চব ধৰণৰ ডায়েগনষ্টিক ইকুইপমেণ্টছ ইয়াত আছে। চ' এভৰিথিং ইয়াতে। চৰকাৰী চিকিৎসালয়সমূহত আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত এই বিষয়টোতো সদায় থাকিবই। গতিকে যিসকল আৰ্থিকভাৱে পিছপৰা, আপুনি তেখেতসকলৰ বাবে কি ক'ব? আৰ্থিকসকলৰ পেচেণ্টৰ পৰা মোৰ পাৰ্চনেলি মই যিমান হেল্প কৰিব পাৰোঁ মই হেল্প, আপুনি জানে মই যিমানখিনি হেল্প কৰিব পাৰোঁ মই হেল্প কৰোঁ। কিন্তু প্ৰাইভেটততো মানে একেবাৰেতো জিৰ' খৰচটো নহয়। আগতে আয়ুষ্মান যেতিয়া আছিলে তেতিয়া হৈছিলে তেনেকুৱা, ঠিক আছে। আজিকালি যিটো আয়ুষ্মান নাই, একেবাৰে জিৰ' নহয়, তথাপিও সেনেকুৱা পেকেজ থকা মানুহ বা সেনেকুৱা কাৰ্ড লৈ থকা হস্পিটেলক ৰিকুৱেষ্ট কৰি হ'লেও মই যিমানখিনি পাৰোঁ সহায় কৰিব পাৰোঁ। কিন্তু ধৰক একেবাৰে মানে অলপ খৰচো তেওঁলোকে প্ৰাইভেটত কৰিব নোৱাৰে। তেওঁলোকৰ কাৰণে আজিকালি ডেফিনেটলি আমাৰ কেঞ্চাৰ চেণ্টাৰ বহুত হৈ গৈছে অসমত। মইতো কৈছোঁ আগৰলৈকে আমাৰ GMCত আছে, এতিয়া বিবোৰতো আছেই আগৰ পৰা, GMCতো হৈ গ'ল আজি 5-10 বছৰ হৈ গ'ল এতিয়া। তো আৰু বাকীতো নতুন নতুন কেঞ্চাৰবিলাক কৰিছে, তাতে আপুনি যাব পাৰে, তাতে যাই পেলাই ট্ৰিটমেণ্টখিনি কৰিব পাৰিব। গতিকে লগতে বহুখিনি বিষয় আমি পাতিছোঁ কেঞ্চাৰক লৈ। মানুহৰ মাজত যিটো ভয় আছিল সেই ভয়টো নাইকিয়া হৈছে, সেইটো আপুনি দেখিছে। গতিকে সেইটো নিশ্চিতভাৱে এটা ভাল লক্ষণ। আৰু সেই তেতিয়াৰ পৰা যেতিয়া কেঞ্চাৰৰ প্ৰতিকাৰটো, কেঞ্চাৰৰ ঔষধৰ ক্ষেত্ৰত বা কেঞ্চাৰ ৰোগ নিৰাময়ৰ ক্ষেত্ৰত চিকিৎসা মানে ব্যৱস্থাটো বৰ এটা ফলপ্ৰসূ নাছিল, সেই সময়ত আমি বহু লোকক হেৰুৱাইছোঁ। তাৰ পাছত লাহে লাহে দেখিছোঁ যে আমি এই ক্ষেত্ৰত সফলতা লাভ কৰিছোঁ আৰু মৰ্টেলিটি ৰেটটো কমি গৈছে, আগতকৈ কমিছে, বহুত কমিছে। নিজে পাৰ্চনেলি মই দেখিছোঁ। আমি এটা যদি উদাহৰণৰ প্ৰেক্ষাপট এটা দাঙি ধৰোঁ যে কেঞ্চাৰ হ'লেও যে মানুহ
কেনেকৈ শক্তিশালী হৈ থাকিব পাৰে ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ যদি আমি প্ৰসংগটো আনো এই ক্ষেত্ৰত আপুনি কি ক'ব যে সেই পজিটিভ এইটো মই প্ৰথমতে ক'লো আজিকালি মানে কেঞ্চাৰ হ'লেই মই প্ৰথমতে যে কৈছোঁ কেঞ্চাৰ হ'লেই পজিটিভ থাকিব লাগে কেঞ্চাৰ হ'লেই যে আগৰ নিচিনা কিবা আতংক হৈ যাব লাগে ভয় খাব লাগে গোটেই মানে মন ভাঙি যাব লাগে গোটেই নিজৰ ঘৰৰ চবৰে এনেকুৱা দিন গ'ল এতিয়া বহুত উন্নত এতিয়া কেঞ্চাৰ অন্য বেমাৰৰ নিচিনাকে আৰামত ট্ৰিটমেণ্ট কৰিব পাৰি আৰামত ভাল হৈ যোৱা পাছে কেতিয়াবা আমাৰ মোৰ ওচৰতো যদি কেতিয়াবা আহে এনেকুৱা ভাল হোৱাৰ মানুহৰ হেৰি মই বহুত মোৰ লগত মই শ্বেয়াৰ কৰিব পাৰিম এনেকুৱা একো কথা নাই আমাৰ মানে এভৰি পেচেণ্টবিলাকৰ ডিটেইল আছে আজি ইমান বছৰৰ পৰা যিমান ট্ৰিটমেণ্ট কৰিছোঁ উইথ নাম ঠিকনা ফোন নম্বৰ চব আছে ভালে থকা পেচেণ্ট গোটেই ভাল হোৱা মানুহ খালি আমি পাব্লিকলি হেৰি কৰি নিদিওঁ দিয়কচোন কোনোবা যদি মন বেয়া হৈছে বা কাৰোবাৰ অনুপ্ৰেৰণা লাগে বুলি আহিব আমাৰ আচলত আমি দেখুৱাম মই জাষ্ট কোৱাৰ কথাটো হ'ল যে কেঞ্চাৰ ইজ ন লংগাৰ লাইক 25-30 years back আজি কেঞ্চাৰ ভাল হয় অন্য বেমাৰৰ নিচিনা খালি সময়ত ডায়েগনচিছ হ'ব লাগিব সময়ত ডায়েগনচিছতকৈ চবচে ইম্পৰ্টেণ্ট কথা সময়ত ট্ৰিটমেণ্ট হ'ব লাগিব আজি যদি ডায়েগনচিছ হৈছে কালিৰ পৰা ট্ৰিটমেণ্ট হ'ব লাগিব যদি আজি ডায়েগনচিছ হয় এমাহ পিছত ট্ৰিটমেণ্ট হয় তেতিয়া ৰিজাল্টটো বেয়া হয় এইটো ডায়েগনচিছ আৰু ট্ৰিটমেণ্টৰ গেপটো যিমান কমি গৈ থাকিব সিমানে ৰিজাল্টৰ গেপ বাঢ়ি গৈ থাকিব আৰু যিমান এইটো জানে বাঢ়ি গৈ থাকিব সিমানে ৰিজাল্টটো আকৌ চেপা হৈ গৈ থাকিব কিন্তু অন্য বেমাৰৰ নিচিনা কিন্তু পজিটিভ থাকিব লাগে একো ভয় খাব লগা কথা নাই অসমৰ কিবা খাদ্যই প্ৰভাৱ পেলাব পাৰে নেকি সেনেকুৱা অসমৰ খাদ্যৰ প্ৰভাৱ পেলাব লগা এনেকুৱা নাই ইন জেনেৰেল ধৰক আপুনি বেয়া বস্তুবোৰ খাব নালাগে আপুনি তামোলটো অসমৰে হওক বা মেঘালয়ৰে হওক বা য'ৰে হওক তামোলটো তামোলে আন ক্ষেত্ৰতো বৰ বিশেষ পাচলিৰ ক্ষেত্ৰত বা এনেকুৱা ধৰণৰ পাচলি এতিয়া কয় আজিকালি আমি ধৰক আজিৰ পৰা বহুত বছৰ আগত মানুহে যেতিয়া খেতি কৰিছিলে চ' খেতি কৰোঁতে মানুহে গোবৰ বা এইবিলাক লৈ পিনে মানুহে খেতি কৰিছিল এতিয়া বহুতখিনি ধৰক কেমিকেল ইউজ কৰা হয় তাৰ প্ৰভাৱ পৰিব পাৰে চ' কিছুমান ধৰক এগ্ৰিকালচাৰেলি খুব হাৰ্ভেষ্টিং এৰিয়া যেনেকৈ আমাৰ এৰিয়া আছে তাত মই দেখিছোঁ কেঞ্চাৰ বহুত হয় যেনেকৈ আমাৰ এই চিপাঝাৰ মানে এনেকুৱা ধৰণৰ জেগাবিলাকত সেইবিলাকতো আমি চবেই জানো যে এগ্ৰিকালচাৰ তাতে মেক্সিমাম আমাৰ গুৱাহাটীত যিমানখিনি আহে এইবিলাকৰ পৰাই মেইনলি আহে চ' চিপাঝাৰ বা সেই এৰিয়াটোত তাৰমানে কেঞ্চাৰৰ হাৰটো বহুত বেছি চ' ক'ৰবাত হয়তো আদাৰ দেন তামোল চাধাটো এইবোৰ আছেই এক্সট্ৰাকে কিজানি তাতে কিবা এটা হয়তো কেমিকেল ক'ৰবাত বেছিকৈ ইউজ কৰা হৈছে বা কিবা এটা প্ৰব্লেম মই নাজানো এইটো গৱেষণা কৰিব লাগিব যাৰ কাৰণে হয়তো সেইবিলাক জেগাত কেঞ্চাৰৰ হাৰটো বেছি জুইত পুৰা খাদ্য কিবা জুইত পুৰা কথাটো কয় সেইটো স্মক নেজ'ফেৰিঞ্জিয়েল কেঞ্চাৰত নাকৰ পিছপিনে এটা জেগা আছে নেজ'ফেৰিঞ্জ চ' জুইত পুৰা সামগ্ৰী খালে এইটো হোৱা বুলি ধাৰণা কৰা হয় কিন্তু সেইটোৱে মই কৈছোঁ চব বস্তুৰ লিমিটেশ্যন থাকে অভাৱনীয় হাৰত যেতিয়া কোনোবাই খাব পাৰে এইটো জুইত পৰা নপৰা একো ডিফাৰেঞ্চ নকৰে বেছিকে খালে বেছিকে কিবা কৰিলে তাৰ হেৰি পাৰো পায় ত' জুইত পৰা মাংস স্মক মিটটো এইটো কমন হয় খাবলৈও ভাল লাগে তো এটা লিমিটেড হেৰিত খালে ভাল কিন্তু আপুনি ৰেগুলাৰ সেইটোৱে খাই আছে ৰেগুলাৰ বেছিকে খাইছে তো সেইটোতে হোৱাৰ চান্সটো ডেফিনেটলি থাকিব তো আপুনি কাকো ইণ্ডিকেট কৰিব নোৱাৰি এনি অভাৰ যিকোনো বস্তু বেছিকে কৰিলে বেছিকে খালে সেইটো বেয়া আনিবই আৰু এই কণ্ট্ৰল থাকিব লাগিব যিকোনো বস্তু আপুনি ডাইৰেক্ট দোষাৰোপ কৰিব নোৱাৰে যে এইটোৱে হৈছে বহুত মানুহে আপোনাৰ মদ খায় ৰাতি এপেক শুই পিনে মদ খায় বছৰ ধৰি খাই আছে তাৰতো হোৱা নাই কিন্তু হৈছে মানে কেনেকুৱা হৈছে যাৰ এক্সেচিভ খাইছে তামোলটো বহুতে ভাত খোৱাৰ সময়ত অলপ এখন তামোল খাই শুই থাকে তাৰ হোৱা নাই কিন্তু যোনে এক্সেচিভ খাইছে তাৰ হ'ব তেনেকুৱা ধৰণৰ কথা মই এইবিলাক এনকাৰেজ কৰা নাই এইটো খাবলৈ কিন্তু লিমিটেশ্যনছত থাকিব লাগিব যিকোনো বস্তু সেইটোৱে ডাক্তৰ হিমাজিত কুমাৰ বৰ্মন ছাৰক অৰুণা মেমৰিয়েলত পাব ভঙাগড়ৰ আৰু লগতে তেখেতৰ যি এটা মানুহৰ প্ৰতি ভাৱমূৰ্তি আৰু তেখেতৰ বৰ্তমান সময়ত তেখেতে চিকিৎসা সেৱাত যেনেদৰে নিজকে আগবঢ়াই নিছে বা ৰোগী আহিলে তেওঁক লগ পালে যিটো এটা ইতিবাচক এটা দৃষ্টিভংগী দেখা পায় গতিকে তেখেতক আমি পূৰ্বতেও বহুবাৰ লগ পাইছোঁ বিভিন্ন কাৰণত বিভিন্ন সময়ত আৰু ছাৰৰ সেই কথাবোৰে নিশ্চিতভাৱে সকলোকে অনুপ্ৰাণিত কৰিব আৰু এটা প্ৰসংগ ইমান দিনে চিকিৎসা সেৱা আগবঢ়াই যোৱাৰ পিছত এতিয়ালৈকে ইমানখিনি সফলতা লাভ কৰাৰ পৰৱৰ্তী সময়ত চিকিৎসা সেৱাৰ যিটো আমাৰ অসমত আগবাঢ়ি গৈছে তাত নিশ্চিতভাৱে ভাল খবৰ ৰাজ্য চৰকাৰ প্ৰচেষ্টা বা বৰ্তমান সময়ত চিকিৎসা বিজ্ঞানৰ যিটো উন্নতি সেইটোৱে নিশ্চিতভাৱে সকলোকে সকাহ দিছে ভাল লাগিছে পজিটিভ হৈছে এইবিলাক আৰু ৰেডিয়েশ্যন যোনটো হৈছে ঠায়ে ঠায়ে মানুহে ল'ব পাৰিছে এইটো মই পাৰ্চনেল প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ এইটো এটা মানে ডাঙৰ গুণ হৈছে আমাৰ অসমৰ মানুহৰ কাৰণে জাগাই ঘৰত থাকি মানুহ এতিয়া ৰেডিয়েশ্যন ল'ব পৰা হৈছে আপুনি ভাবেনে যে 4th ষ্টেজত যেতিয়া আহিব বা
সেই লাহে লাহে সেই অৱস্থাবোৰো লাহে লাহে ভাল হৈ যাব। কিয় হ'ব সেইবিলাকো এটা সময়ত কি হ'ব ইনফেক্ট 4th ষ্টেজত ধৰক এতিয়া আপোনাৰ এজন খাদ্যনলীৰ কেঞ্চাৰ ই 4th ষ্টেজত আহিছে 4th ষ্টেজ মানে কি হৈছে খাদ্যনলীৰ পৰা লাংছলৈ গৈছে বা খাদ্যনলীৰ পৰা লিভাৰলৈ গৈছে আমিতো খাদ্যনলীৰ কেঞ্চাৰটো ট্ৰিটমেণ্ট কৰিলে খাদ্যনলীৰ কেঞ্চাৰটো এতিয়াও ভাল হ'ব খালি এই লাংছ আৰু লিভাৰলৈ যোনটো গৈছে সেইখিনি ভাল নহয় সেইকাৰণে মই কৈছো যে ষ্টেজ 4ত 100% ভাল নহয় মই এইটো কোৱা নাই যে ষ্টেজ 4 কেঞ্চাৰটো মানুহ মৰি যাব এক মাহৰ ভিতৰত সেনেকুৱা নহয় ষ্টেজ 4টো আপোনাৰ ট্ৰিটমেণ্ট হ'ব কিন্তু এই মানে এক্সট্ৰাকে য'ত গুচি গৈছে সেইখিনি জেগাত মানুহে মানে লগত লৈ পেলাই জীয়াই থাকিব লাগিব যিমান দিন জীয়াই থাকিব দিয়ে কিন্তু লাহে লাহে ধৰক তাৰ কাৰণেও আহি যাব ট্ৰিটমেণ্ট বহুত জেগাত ট্ৰায়েল চলিয়ে আছে আহি মানে ট্ৰায়েল চলিয়ে আছে হয়তো 5 বছৰ তাৰ কাৰণেও আহি যাব পাৰে সেইকাৰণে পজিটিভ হ'ব লাগিব মই ফিউচাৰটো ভালেই দেখিছোঁ কেঞ্চাৰ মানে লাহে লাহে সকলো দিশতে যিহেতু আগবাঢ়িছে এই ক্ষেত্ৰতো ভাল খবৰ আহিবই অসমত আপোনাৰ দৃষ্টিভংগীত অসমৰ চিকিৎসা খণ্ডত কেঞ্চাৰৰ সমান্তৰালভাৱে বাকীসমূহ মানে খণ্ডত কেঞ্চাৰৰ সমান্তৰালভাৱে বাকী যিখিনি আপুনি এতিয়ালৈকে দেখিছে যে আমি এটা কথা দেখিবলৈ পাইছোঁ যে কাৰোবাৰ যদি কিডনীৰ প্ৰসংগত আহি পৰে বৃক্কৰ সমস্যাৰ দেখা দিয়ে তেতিয়া কেনেকুৱা এটা মানে মানুহ বেছি দিন থাকিব নে নাথাকে সেই কথাটো এটা আজিৰ তাৰিখত এইটো ভয় লগা এটা বিষয় হৈ পৰে বহুতে ভাবে সেইটো কথাটো কিডনীৰ কথাটো আপোনাৰ দৃষ্টিভংগীত আপুনি যিহেতু আমাৰ এতিয়া আমাৰ গুৱাহাটীত বা অসমত এনাফ ইউৰলজিষ্ট আছে কিডনীৰ বিশেষজ্ঞ এনাফ আছে আপোনাৰ এতিয়া কিডনী ৰোগী চাবলৈ আৰু মানে আমি যে শুনো যে দুইটা কিডনী ফেইল হ'ল বা এনেকুৱা ধৰণৰ শব্দ দুটা কিডনী ফেইল হ'লেতো আৰু উপায় নাই সেইটোতো আৰু মানে সাধাৰণতে দুটা কিডনীৰ ফেইলৰ কথা কিহৰ কাৰণে সঠিক পাৰ্চন নহয় সেইটো বিষয়ে কমেণ্ট দিবলৈ কিন্তু ধৰক আজিকালি ডায়েবেটিছ প্ৰেছাৰ ইমান বাঢ়িছে মানে মইতো মোৰ কেঞ্চাৰ পেচেণ্টক কেতিয়াবা কৈও থাকোঁ যে মানুহৰ ডায়েবেটিছ আৰু প্ৰেছাৰটোতো 100% ভাল নহয় ই কণ্ট্ৰলত থাকে সেইটো তুলনাততো কেঞ্চাৰেই ভাল কেঞ্চাৰটো 100% ভাল হয় মই মানে সেইটো মই কৈছোঁ যে বিকৃত দুটা চাইডে বিকৃত হৈ যোৱাৰ মেইন কাৰণ হ'ল ডায়েবেটিছ প্ৰেছাৰ এইবিলাকে মই এই প্ৰসংগটো এইবাবে উলিয়ালোঁ যে অন্য এটা ৰোগৰ চিকিৎসা কৰি থকা হৈছে সেই ৰোগত এনেকুৱা কিছুমান মানে দৰৱ ব্যৱহাৰ কৰিছে এনেকুৱা কিছুমান ব্যৱহাৰ কৰা হৈছে যিসমূহৰ বাবে প্ৰভাৱ পৰিব পাৰে নেকি কিডনীত পাৰিব পাৰে তেনেকুৱা ধৰণৰ সেইকাৰণে ইভেন আমাৰ কেঞ্চাৰৰ ডক্তৰ কেঞ্চাৰৰ মেডিচিনৰো আপোনাৰ কেতিয়াবা পৰিব পাৰে প্ৰভাৱ সেইকাৰণে যোনে মেডিচিনটো লিখে বা যোনে মেডিচিনটো দিয়ে চ' পেচেণ্টৰ ষ্টেটাছটো অনুযায়ী আমি দিয়া হয় ওজন চোৱা হয় বা তেওঁৰ কি বেমাৰ আছে কি বেয়া নাই বা তেওঁলোকৰ ব্লাডৰ ভেলুটো যদি কিমান হয় কি নহয় এইবিলাক চাই মেলিয়ে দিয়া হয় ডায়েবেটিছ প্ৰেছাৰ থকা মানুহক কিডনীৰ বেমাৰ থকা মানুহকো ৰেডিয়েশ্যনেই হওক বা আমি বেলেগ মেডিচিনে হওক চব আমি চাই চিতিয়ে দিব লাগিব কভিডৰ সময়ত এনেকুৱা কিবা পৰিস্থিতি আহিছিল নেকি কেঞ্চাৰৰ ক্ষেত্ৰত নাই কভিডৰ সময়ত ধৰক কেঞ্চাৰ ট্ৰিটমেণ্ট মানে পেচেণ্ট চলি থকা মানুহৰ অলপমান চাফাৰ হৈছিলে কাৰণ কিয় কভিডৰ সময়ত চব পিনে হস্পিটেলত কভিড পেচেণ্ট দিয়ে ভৰ্তি হৈছিল চ' কিছুমান ধৰক সময়মতে কেম'থেৰাপিটো হোৱা নাই বা সময়মতে ৰেডিয়েশ্যনটো চলি আছে মাজতে বন্ধ হৈ গৈছে চ' সেই পিৰিয়ডটোত যেনেকৈ গোটেই পৃথিৱীখন কিবা নহয় কিবা ধৰণেৰে আমি মানে চাফাৰ কৰিছোঁ তেনেকৈ আমাৰ কেঞ্চাৰ পেচেণ্টখিনিও অলপমান চাফাৰ হৈছিলে তাৰ মাজতো যিমান পাৰোঁ মোৰ পেচেণ্টখিনিক মই যেনেকৈ হওক ট্ৰাই কৰি আছিলোঁ চেষ্টা কৰি আছিলোঁ যেনেকৈ হওক সহায় কৰিবলৈ তো তেনেকুৱা ধৰণৰ কথা কভিড পাৰ্টিকুলাৰ ভাইৰাছটোৱে যে কিবা এটা ডাঙৰ কেঞ্চাৰ বেমাৰীলৈকে মানে ডাঙৰ প্ৰব্লেম আনিছিল সেনেকুৱা নহয় কেঞ্চাৰ পেচেণ্টবিলাকৰ ইমিউনিটিটো কম থাকে চ' কভিডে যেনেকৈ ডায়েবেটিছ প্ৰেছাৰ মানে ডায়েবেটিছ থকা মানুহ এজনক বা কিডনীৰ বেমাৰ থকা মানুহ এজনক মানে অলপ বেছিকৈ এফেক্ট কৰিছিলে তেনেকৈ কেঞ্চাৰ পেচেণ্টখিনিক কভিড হ'ব পালে অলপ তেওঁলোকক বেছি এফেক্ট কৰিছিল কিন্তু প্ৰেক্টিকেলি কিন্তু মই ইমান কেঞ্চাৰ পেচেণ্ট মোৰ নিজৰ পেচেণ্ট বা জানা শুনা পেচেণ্ট কভিডে ইমান এফেক্ট কৰা মই দেখা নাই ডায়েবেটিছ হৈ থকা মানুহ তাক গম পাইছোঁ এতিয়াও গাঁও অঞ্চলৰ বহু লোকে হয়তো ভয় কৰিব পাৰে যে কেঞ্চাৰ হৈছে বুলি কোৱাৰ লগে লগে শেষত সকলোৰে বাবে কি ক'ব বিচাৰিব আপুনি কেঞ্চাৰ নৰ্মেল বেমাৰৰ নিচিনা আজিৰ তাৰিখত কেঞ্চাৰ আৰু সেই 25 বছৰ আগৰ হৈ থকা যে কেঞ্চাৰ হ'ল আৰু চেছ সেই দিন গ'ল আৰু মানে আগতে কেনেকুৱা কথাও আছিলে যে বহুত মানুহ এনেকুৱা হৈছিল কেঞ্চাৰ হেজ গট ন' এনচাৰ কিন্তু সেইবিলাক গ'ল আজিকালি কেঞ্চাৰৰ এনচাৰ আছে খালি কথাটো হ'ল যে সময়ত ই ডায়েগনচিছ হ'ব লাগিব আৰু ডায়েগনচিছ কেনেকৈ হ'ব আপোনালোকে নিজকে সন্দেহ কৰিব পাৰিব লাগিব যে মোৰ এইবিলাক প্ৰব্লেম হৈ আছে বহুত দিনৰ পৰা হৈ আছে ভাল হোৱা নাই মোৰ কেঞ্চাৰ হ'ব পাৰে মই সোনকালে ডক্টৰৰ ওচৰত যাই চিকিৎসা কৰি মানে চেকআপ কৰি কনফাৰ্ম হ'ব লাগে আৰু সোনকালে ট্ৰিটমেণ্ট কৰিব পাৰে
সেইকাৰণে নিজে সন্দেহ কৰি বা ডক্টৰৰ ওচৰত যায়, ডক্টৰে কৈ দিয়াৰ পিছত যে কেঞ্চাৰ হৈছে বা কেঞ্চাৰ বিষয়গৰাকী প্ৰমাণ হোৱাৰ পিছত যে কেঞ্চাৰ হৈছে, সোনকালে ট্ৰিটমেণ্ট আৰম্ভ কৰিব লাগে। য'তেই ট্ৰিটমেণ্ট নকৰক, গভৰ্ণমেণ্টত কৰক, প্ৰাইভেটত কৰক, কিন্তু আজিও ডায়েগনচিছ হৈছে কেঞ্চাৰ, কালিৰ পৰা ট্ৰিটমেণ্ট হোৱাটো একদম আৱশ্যক। যদি ডায়েগনচিছ আৰু ট্ৰিটমেণ্টৰ মাজত যদি গেপ হৈ যায়, এমাহ লাগি যায়, 1.5 মাহ লাগি যায়, তেতিয়া কিন্তু কেঞ্চাৰ ভাল নহয়। সেইকাৰণে বি পজিটিভ, যিকোনো বেমাৰৰ কাৰণে নিচিনা কেঞ্চাৰো একদম আজিকালি বেলেগ বেমাৰ ভাল হৈ যায়, খালি পজিটিভ থাকিব লাগিব, সময়ত ট্ৰিটমেণ্ট কৰিব লাগিব, ভাল হ'ব লাগিব। আৰু বহুত কেঞ্চাৰ পেচেণ্ট যিবিলাক মই দেখিছোঁ বা চাই আছোঁ বা বেলেগে ট্ৰিটমেণ্ট কৰা মই যেনেকৈ আজি ধুনীয়াকৈ লাইফ এটা জীয়াই আছে, যাৰ কেঞ্চাৰ হৈছে ইন ফিউচাৰো তেনেকৈ থাকিব পাৰিব। আপুনি বহুখিনি কথাই ক'লে, এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। হয়। আৰু আজিৰ এই অনুষ্ঠানটোৰ পিছত মই এইটোৱেই আশা কৰিছোঁ যে ছাৰৰ যিখিনি কথা, হিমাজিৎ কুমাৰ বৰ্মন ছাৰৰ যিখিনি কথা, সেই কথাখিনিয়ে নিশ্চিতভাৱে বহুতকে সাহস দিব। আৰু আপোনাক বিশেষভাৱে ধন্যবাদ। আপুনি এই ক্ষেত্ৰত আৰু আগবাঢ়ি যাওক। আৰু যিখিনি কথা আপুনি এতিয়ালৈকে ক'লে, সকলোৱে যদি শুনে, অভিভাৱকসকলেও যদি গুৰুত্ব দিয়ে, নিশ্চিতভাৱে ভাল ফলাফল লাভ কৰিব পাৰিব। গতিকে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ অনুষ্ঠানত অহাৰ বাবে। আৰু পুনৰ আমি অন্য এটা খণ্ডত কেতিয়াবা আকৌ ছাৰক লগ পাম, কিন্তু এই কথাকেইটা, আজি যিখিনি কথা তেখেতে উল্লেখ কৰিলে, সেই কথাকেইটাই নিশ্চিতভাৱে সকলোকে ভাবিবলৈ বাধ্য কৰিব, সকলোকে এবাৰ হ'লেও চিন্তা কৰাব যে কি কৰিব লাগে। কেঞ্চাৰ বুলি ক'লে ভয় খাব নালাগে, বৰঞ্চ চিকিৎসকৰ কাষলৈ আহি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। আৰু খুব কম সময়ৰ ভিতৰতে, প্ৰায় 3 মাহৰ ভিতৰতে বিভিন্ন ধৰণৰ ছেকেণ্ড ষ্টেজত থাকিলে 15 দিনৰ ভিতৰতেই ভাল হৈ যোৱাৰো উদাহৰণ আছে। গতিকে খুব কম সময়ৰ ভিতৰতে ভাল হৈ যায়, গতিকে চিন্তাৰ কাৰণ নাথাকে। আৰু আমি এই খণ্ডটো আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।